গছতলৰ বিহুৰ পৰা আজি মঞ্চলৈ বিহু পাই গ'লহি। যেতিয়া মঞ্চ পালেহি বিহুৰ সেই আগৰ যি নিজস্বতা স্বকীয়তা আছিলে সেইটো বৰ্তমান নাইকিয়া হৈ গৈছে নেকি? কি ক'ব? জিনজিনি মইনা আমৰে দিনতে জিনজিনি মইনা আমে মলিয়ালে জিনজিনি মইনা ও মইনা একথালে তেল যাব পাৰে। ইতিমধ্যে আৰু এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা। বিহুত বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰা হ'ল। তাৰ পাছতো কিন্তু অসমীয়া সাজপাৰ ধৰক এই আমাৰ যি কলা সংস্কৃতি এইখিনি কিন্তু একেবাৰে প্ৰসাৰ হোৱা নাই বুলি মোৰ মনে কয়। কি ক'ব এজন বিহুৱা হিচাপে? আচলতে মইনা হাদৰৈ চলে চাই কঠীয়া মইনা হাদৰৈ পাৰিবা কলিয়া হৈ আকৌ মইনা হাদৰৈ বতাতে নিহিচিবা বৰ্তমান শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ইয়াতে হৈছিলে। হয়। ভাওনাৰ অপূৰ্ব সৃষ্টি তেখেতে অসমতেই কৰিছিলে। কিন্তু অলপ আগত যেতিয়া আপুনি কৈ থৈ গ'লে বিহুৰ সুৰক্ষা সমিতিৰ কথা, গতিকে মই বৰ্তমান সময়ত আপোনাক সুধিব বিচাৰিছোঁ বা জানিব বিচাৰিছোঁ, বৰ্তমান অসমত কিন্তু ভাওনা সুৰক্ষা সমিতিৰ দৰে এখন সমিতি গঠন কৰিবলগীয়া এটা পৰ্যায় আহি পৰিছে। যিহেতু আপুনি আধ্যাত্মিক দিশতো যথেষ্ট আপোনাৰ দখল আছে, অকণমান আপোনাৰ মত জানিব পাৰিলে আমি ভাল পাম। ভাওনা প্ৰতিযোগিতাও কৰা নাই, মই ভাওনাৰ বিচাৰকো কৰা নাই, এইবাবেই কৰা নাই। আজি গুৰুজনাই এই নাটক লিখি থৈ গ'ল। আজি গুৰুজনাই লিখি থৈ যায় এই নাটভাগত মই বিচাৰক কৰিব পৰা মোৰ ক্ষমতা আছে নে নাই, মই নিজকে উপলব্ধি কৰিছোঁ। মই আনৰ কথা নকওঁ, হয়, মই নিজে প্ৰতিষ্ঠা কৰিছোঁ। মই মই কৈছোঁ যে লিখি থৈ যোৱা নাটভাগত মই বিচাৰক কৰিব পৰা মোৰ ক্ষমতাটো আছে জানো? হয়, বিহুৱা প্ৰতিযোগিতাটো হেৰাই গৈছে। বিহুৱা প্ৰতিযোগিতা হেৰাই গৈছে, বিহুৰ নাম পেঁপা প্ৰতিযোগিতাটো বহুত সেৰেঙা হ'ল। মই আহ্বান জনাম, প্ৰতিযোগিতা পাতিলেহে বস্তু জীয়াই থাকিব। বিহুৰ ভৱিষ্যত আপুনি কি বুলি ভাবে? নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল দ্য আনস্ক্ৰিপ্টেড বাই SHৰ আন এটি নতুন খণ্ডলৈ। আজি আমাৰ মাজত উপস্থিত আছে জিনজিন মইনা গীতটিৰ লিখক, কণ্ঠদান কৰা তেনে এজন বিখ্যাত বিহুৱা ৰঞ্জিত গগৈ ককাইদেউ। তেন্তে দেৰি নকৰি আহক আৰম্ভ কৰোঁ আজিৰ এই বিশেষ খণ্ডটি। কি খবৰ, ভালে আছে? নমস্কাৰ, ভালে আছোঁ। হয়, বহু দিনৰ পাছত আপোনাক লগ পাইছোঁ আজি। বহুত চেষ্টা কৰি আছিলোঁ, কিন্তু সময়ৰ কাৰণে অকণমান দিগদাৰ হ'ল। প্ৰথমতে এটা কথা জানিব বিচাৰিম, আপুনি নিজক কেনেকৈ উপস্থাপন কৰিব? মই যদি আজি এই মুহূৰ্তত আপোনাক সুধোঁ ৰঞ্জিত গগৈ কোন বুলি ক'ব আপুনি? ৰঞ্জিত গগৈ বুলি ক'লে অসমত বহু ৰঞ্জিত গগৈ থাকে। তাৰ ভিতৰতে মই ৰঞ্জিত গগৈ হৈছোঁ এজন ঢুলীয়া, বিহুৱা, বায়ন, লগতে গীতিকাৰ, সুৰকাৰ, আৰু গাঁৱৰ পৰিৱেশতে মোৰ জন্ম। গাঁৱতে ভাল পাওঁ থাকি। গতিকে এই যোগেদি আজি অসমে মোক চিনি পাইছে। হয়, এই সংস্কৃতিৰ যোগেদিয়ে ৰাইজে অকণমান চিনি পাইছে। হয়, এটা কথা, সন্মুখত যিহেতু ঢোল দেখিছোঁ, আপুনি ক'লেও ঢুলীয়া বিহুৱা বুলি ক'লে। গতিকে এটা কথা বহুতে হয়তো নাজানে, আমিও নাজানো, যে আমাৰ এই যিটো মৰমৰ বিহু বা চেনেহৰ বিহু, এই বিহুটো ক'ৰ পৰা কেনেকৈ আহিলে অকণমান আপোনাৰ মুখেৰে জানিব বিচাৰিম। আচ্ছা, বিহুটো আচলতে অসমীয়া জাতিৰ হিয়াৰামঠু আমাৰ বিহু, অসমীয়া জাতিৰ আয়ুসৰেখা। ইতিমধ্যে এই বিহুৰ আমি সকলোৱে জানো, তথাপিতো বিহুৰ ক'ৰ পৰা আহিলে বুলি ক'লে আমি বুজিম যে আমি কৃষিভিত্তিক বিহু উৎসৱ। গতিকে বিহু চোতালৰ পৰা আহি ইতিমধ্যে মঞ্চ পাইছেহি। গতিকে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত তেওঁ ৰংঘৰ বাকৰিলৈ ভাল ভাল বিহুৱা নাচনি আনি
ৰংঘৰ বাকৰিত বিহু প্ৰদৰ্শন কৰাইছিল হয়। আৰু সেই বিহুৱে এতিয়া আহি জনপ্ৰিয়তা লাভ কৰিছে উম, আৰু সেই বিহু ইতিমধ্যে ৰংঘৰ বাকৰিত বিহু মেলাৰ লগতে এই বিহু আহি ইতিমধ্যে মঞ্চ পালেহি উম, উম, এই বিহু মঞ্চলৈ অনা প্ৰথমজন সিংহপুৰুষ আমাৰ ৰাধা গোবিন্দ বৰুৱা হয়। দেৱে আনি মঞ্চ পোৱালেহি এই মঞ্চৰ যোগেদি এটা বিহু প্ৰচাৰিত হৈ আছে হয়। অসমত প্ৰচলিত হৈ আছে হয়। এই বিহু যোগেদি আমাৰ অসমীয়া সংস্কৃতি আমি চিনাকি দিব পাৰিছো নিশ্চয়। হয়। আচলতে আপুনি মঞ্চৰ কথাটো যিহেতু ক'লে হয়। মোৰ মনলৈ কুৱেশ্যন এটা আহিছে ধৰক আপোনাৰ পৰা জানিব বিচাৰিম গছতলৰ বিহুৰ পৰা আজি মঞ্চলৈ বিহু পাই গ'লহি যেতিয়া মঞ্চ পালেহি বিহুৰ সেই আগৰ যি নিজস্বতা স্বকীয়তা আছিলে সেইটো বৰ্তমান নাইকিয়া হৈ গৈছে নেকি কি ক'ব আচলতে চোতাল বিহু আৰু গছতলৰ বিহুৰ মাজত এতিয়া মঞ্চৰ বিহু হয় পাৰ্থক্য যথেষ্ট আছে হয় মঞ্চলৈ অহাৰ লগে লগে প্ৰতিযোগিতামূলক হ'ল উম, প্ৰতিযোগিতামূলক হোৱাৰ লগে লগে এতিয়া বিহু বিচাৰক দৰকাৰ হ'ল উম, আচলতে কি হয় প্ৰতিযোগিতালৈ অহাৰ লগে লগে আমাৰ কিছুমান বস্তু সঁচাকৈ অলপ ব্যক্তিক্ৰমী হৈছে হয় যেনেকৈ ধৰক যিসকল প্ৰতিযোগিতা হোৱাৰ লগে লগে প্ৰাইজ মানিৰ কথা আহি পৰিলে উম, 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 গতিকে প্ৰতিযোগিতা হোৱাৰ লগে লগে প্ৰতিটো মঞ্চত অসমৰ বিভিন্ন মঞ্চত আমি এই চেনেলৰ যোগেদি অনুৰোধ জনাম যে যিসকলে বিহু মাৰি মাৰি হয় ভুক্তভোগী আচলতে অসমৰ বিভিন্ন মঞ্চত তেওঁলোকে প্ৰগ্ৰেম কৰি যিখিনি কষ্ট ভোগ কৰি থৈছে উম, উম, আমি দেখিবলৈ পাইছোঁ তেনেকুৱাসকল ব্যক্তি অসমত বহুত আছে উম, কিন্তু তেনেকুৱাসকল ব্যক্তিক নেমাতি হয় এনেকুৱা কিছুমান ব্যক্তি বহুৱাই দিয়ে ধৰক বিহু কিছুমানে হয়তো মাৰিছে নেমাৰিছে সেইটো তেওঁলোকে জানিব উম, উম, কিন্তু কিতাপ পঢ়িলে অকল বিহু নহয় হয় গতিকে যিসকলে অসমৰ ইমৰ পৰা সিমূৰলৈ বিহু নচুৱাই ঢোল বজাই পেঁপা বজাই কষ্ট কৰি উম, যি বিহু নাচনী নচুৱাই বা হুঁচৰি দলত ঘূৰি ফুৰিছে তেওঁলোকে বিহুৰ বিষয়লৈ বেছিকৈ জানিব উম, আৰু উম, তেনেকুৱা ব্যক্তি বহুত আছে তেনেকুৱা ব্যক্তিক আমি বহুত মঞ্চত দেখিছোঁ তেওঁলোকক নেমাতি পেলাই হয় এনেকুৱা কিছুমান ব্যক্তি বহুৱাই থৈ দিয়ে কিতাপখন পঢ়ি পেলাই ধৰক বিচাৰক কৰিছে উম, উম, কিন্তু উম, সেইখিনি আমি অসমৰ প্ৰতিজন ব্যক্তিয়ে আমি সজাগ হ'ব হ'ল উম, উম, যে যিসকল ব্যক্তিয়ে বিহু মাৰি মাৰি ঢোল পেঁপা বজায় আমাৰ বহুত তেনেকুৱা বিচাৰক আমাৰ অসমত বহুত আছে বহুত আছে তেওঁলোকক নিবিচাৰি আমাৰ সাধাৰণ কিছুমান বিহু কিতাপ পঢ়ি থকা কিছুমান বিচাৰকক বহুৱাই দিয়ে হয় কিন্তু কি হয় কিছুমান মঞ্চত বিচাৰ কৰিবলৈ অলপ প্ৰক্ৰিয়াটো অলপ অসুবিধাত পৰোঁ আমি হয় হয় গতিকে এইখিনি আমি সকলোকে চেনেলৰ যোগেদি অনুৰোধ জনাম বহুত জনা ব্যক্তি আমাতকৈ অভিজ্ঞ ব্যক্তি আছে তেখেতলোকক মাতিবলৈ চেষ্টা কৰক তেতিয়া বিহু ভাল গতিৰে আগবাঢ়িব হয় আপুনিও বিভিন্ন মঞ্চত আপুনি বিচাৰক ইতিমধ্যে কৰি আহিছে বিচাৰ কৰি আহিছে কৰিছোঁ সেই যেতিয়া আপুনি বিচাৰকৰ সেই পদটোত বহি থাকে বা চকীখনত বহি থাকে তেতিয়া ধৰক এনেই নাচনীগৰাকীয়ে নাচি আছে এনেই কেনেকুৱা ধৰণৰ বিষয়বস্তুবোৰত আপোনালোকে বেছি গুৰুত্ব প্ৰদান কৰে আমাৰ অকণমান নাচনীসকলৰ কাৰণে ঢুলীয়াসকলৰ কাৰণে অকণমান সুবিধা হোৱাকৈ নিশ্চয় নিশ্চয় আচলতে কি হয় নাচনী এগৰাকী বৰ বিহুৱতী বুলি ক'লে হয় ধৰক এগৰাকী বৰ বিহুৱতী হ'বলৈ হ'লে প্ৰতিযোগিতা যিহেতু তেওঁ কণ্ঠ লাগিব হয় তেওঁ বিহুৱতীৰ যিটো গঠন মানে ধৰক বিহুৱতী এগৰাকী বৰ বিহুৱতী বুলি কোৱাৰ লগে লগে হয় তেওঁ ওখয়ে পাখৰে গোটেই বস্তুখিনি তাৰমানে এগৰাকী বিহুৱতী সজাবলৈ হ'লে চব ফালৰ পৰা গুণ লাগিব হয় সেইগৰাকী হ'ল বিহুৱতী হয় গতিকে বিহুৱতীগৰাকী আমি এইটো নাচাওঁ আমি বিহুৱতী আচলতে খুব ধুনীয়া এগৰাকী হ'লেই যে বিহুৱতী হ'ব আমি সেইটো লক্ষ্য নকৰোঁ আমি এগৰাকী বিহুৱতী ধুনীয়াটোলৈ নহয় ভাল নাচিব পাৰিছে নাই তেওঁ ভংগীমাখিনি খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে নে নাই ভালকৈ গাইছে নে নাই নহয় জানো চব লাগিব এগৰাকী বিহুৱতী নাচিবলৈ হ'লে নাচৰ ভংগীমাখিনি ধুনীয়া লাগিব নিশ্চয় মুখত হাঁহি লাগিব নাচনী বুলি ক'লে হাঁহিটো হাঁহিটো লাগিব লাগিব নহয় জানো হয় আৰু দলীয় ঐক্য দলটোলৈ লগত যিহেতু দলটো নচুৱাব সেই দলটোলৈ লক্ষ্য কৰি তেওঁ দলৰ লগত যিটো এডজাষ্ট দলৰ লগত তেওঁ দলটোক কিমান তেওঁ চকু চাৱনীয়ে হওক নাচেই হওক দলটোক কেনেকৈ আগবঢ়াই নিব পাৰিছে প্ৰতিটো বস্তু লাগিব তেনেকুৱা এগৰাকী বিহুৱতী আমি বা বৰ ধুনীয়া হ'লেই আমি পুৰস্কাৰটো দিয়া আমি নিবিচাৰোঁ গতিকে চব ফালৰ পৰা ধুনীয়া হ'লেহে আমি সেইগৰাকী বিহুৱতীক বিবেচিত কৰোঁ হয় যিহেতু বিহুৰ কথা পাতি আছোঁ এটা বিখ্যাত গীত আছে আপোনাৰ যিটোত
নিজে কণ্ঠদান কৰিছে, নিজে সুৰ কৰিছে, নিজে লিখিছে, হয় হয় শুনি ল'ব বিচাৰিম। নিশ্চয় নিশ্চয় আচলতে গীতটোৰ ওপৰত দুটা কথা নকলেও বেয়া লাগিব নিশ্চয়। গীতটি লিখিছিলোঁ আৰু আমি সমূহীয়াকৈ আচলতে গীতটো লিখি সুৰ কৰিছোঁ গাইছোঁ অকল এনেকৈ গীত ভাল নহয় হয় ধৰক মিউজিকখিনি ভাল লাগিব নিশ্চয়। নহয় জানো উম, উম। সকলোৱে সহযোগ কৰিছে যিখিনি ঢুলীয়া আমাৰ লগত বিহু সংগত নামটোৰ কৰিছে। লগত সংযোগ কৰিছে আৰু বাঁহী বজাইছে পেঁপা বজাইছে উম, সকলোৱে মিলি জুলি গীতটো কৰাৰ কাৰণে হয় মিউজিকো ভাল হৈছে হয় নহয় জানো হয় গতিকে সকলোৱে সহায় সহযোগত এই বিহু নাম ফাকি ৰাইজে আঁকোৱালি ল'লে হয় গতিকে আমি যিসকলে এই বিহু নাম ফাকি আমাক আদৰি ল'লে তেওঁলোকক ধন্যবাদ জনাইছোঁ আচলতে ৰাইজে যেতিয়া আদৰি ল'ব তেতিয়াহে এটা গীত ভাইৰেল হয় নহয় জানো বা নিশ্চয়। ভিউজ পায় হয় গতিকে আমি ৰাইজক ধন্যবাদ জনাইছোঁ চেনেলৰ যোগেদি হয় আমাৰ এই বিহু নাম ফাকিত যথেষ্ট ৰাইজে সহায় আগবঢ়ালে সেইবাবে বিহু নাম ফাকি অকণমান জনপ্ৰিয় হ'ল বুলি ভাবিছোঁ ৰাইজে কিমান আঁকোৱালি লৈছে নাজানো ভাবিছোঁ আৰু গীত ফাকি ৰাইজে ভাল পায় 8 মিলিয়ন ভিউজ আছে। হয় হয় নিশ্চিতভাৱে ৰাইজে ভাল পাব লাগিব, হয়, হয়, ইমান সঁহাৰি সেইভাৱেই হয়। আগবঢ়াইছে তেওঁলোকে। হয় আমাৰ এই বিহু নাম ফাকিত মই প্ৰথম দুটা কলি লিখিছোঁ হয় ইয়াৰ শেষৰ কলিটো আমাৰ শ্ৰদ্ধাৰ নিৰঞ্জন গোস্বামী ডাঙৰীয়াদেৱে লাষ্টৰ কলিটো লিখিছে হয় আমি সকলোৱে এই গীত ফাকি একেলগে লগ লাগি মিউজিক কৰি গোটেইখিনি একেলগে কৰাৰ কাৰণে গীত ফাকি অকণমান ধুনীয়া হ'ল বিহু হয় নাম ফাকি হয় হয় বুলি ভাবিছোঁ গতিকে নাম ফাকি অকণমান নিশ্চয় যিহেতু ঢোলভাগ আছেই আপোনাৰ আছে লগতে। আছে বাৰু যাই নহওক অকণমান বিহু হিচাপে নিশ্চয় বহুত দিন বজোৱাও নাই বিহু পাৰ হৈ গ'ল পাৰ হৈ গ'ল। হয় তথাপিতো ঢোলটো কান্ধত ল'লে কিবা বিহু বিহু অকণমান লাগে আৰু তথাপিতো অকণমান গুণগুণাই দিওঁ নিশ্চয় জিন জিন মইনাটোকে অকণমান গাই দিছোঁ দেই নিশ্চয় জিন জিনি মইনা আমৰে দিনতে জিন জিনি মইনা আমে মলিয়ালে জিন জিনি মইনা ও মইনা কথালে পেলালে মুচি জিন জিনি মইনা বিহুৰে দিনতে জিন জিনি মইনা আমি যে ওলালো জিন জিনি মইনা ও মইনা টঙালি অকালা টঙালি বান্ধি ৰাতিটো অ সমনীয়া আমি বিহু মাৰো অ সমনীয়া ভোলা থোপা থোপে আমি সমনীয়া বিহু পাই বলিয়া বিহু মাৰি থাকিব বিহু নাচি থাকিব বিহু মাৰি থাকিব বিহু নাচি থাকিব বিহুৰ সময়ত ধৰক এটা পৰিৱেশ থাকে হয় গায়ো ভাল লাগে হয় সুৰো ভালকে আহে এতিয়া হয়। আন পৰিৱেশ অ, অকণমান বিহু ভাল পাওঁ কাৰণে হয় গুণগুণাই দিলোঁ অশেষ ধন্যবাদ থাকিলে। এটা কথা অকণমান জানিব বিচাৰিম 8 মিলিয়ন ভিউজ পালেগৈ কিন্তু মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম বিশেষকৈ ধৰক ইমান এটা পৰ্যায়ত বহুলভাৱে চৰ্চা হৈ গ'ল হয়। কিন্তু ৰঞ্জিত গগৈ বুলি ক'লে হয়। আচলতে অসমৰ সকলো ৰাইজে এইজনেই যে ৰঞ্জিত গগৈ হয়তো অকণমান চিনি পোৱাত অসুবিধা হয় হয়, এইটো হয়। কিহৰ কাৰণে বুলি আপুনি ভাবে? সেইটো একদম সঁচা কথা আচলতে এই চেনেলৰ যোগেদি হয় কিছুমান আমি এতিয়া যেনেকে তোমালোক আহিছা এই হয় চেনেলৰ যোগেদি এতিয়া মই যিখিনি কথা কৈছোঁ হয় এতিয়া গম পাব যে তোমালোকে সুধিছা ৰঞ্জিত গগৈ হয় কিন্তু মোক এই বিহু নাম ফাকিও অলপ গোৱালা হয় গতিকে মই গাই দিলোঁ এতিয়া গম পাব যে এইজনো ৰঞ্জিত গগৈ এজন আছে হয় আচলতে কি হয় একচুৱেলি এই চেনেলৰ যোগেদি কিছুমান যদি আমি আগবাঢ়ি নাযাওঁ কিছুমান আমি যদি কাম নকৰোঁ সঁচাকৈ চিনি পোৱাটো অলপ অসুবিধা হয় হয় গতিকে এতিয়া আগতেতো আৰু নাজানিছিল এতিয়াতো বহুত জানিছে হয় গতিকে বহুতে নাজানে যে মই একচুৱেলি বহুত বিহুৱতী আৰু বহুত হুঁচৰি দল বহুত মুকলি বিহু দলক যে মই যে স্ক্ৰিপ্ট দিওঁ
বা বিহু এইখিনি মই লিখি দিওঁ হয় বহুত দলক, হয় হয়তো বহুতে নাজানে। হয় কিন্তু ৰঞ্জিত গগৈ বুলি ক'লে জানে এজন আছে, কিন্তু কোনজন এতিয়া শুনিছে নামটো, হয়তো বহুতে দেখা নাই, চেহেৰাত দেখা নাই। ধৰক যে হয় ৰঞ্জিত গগৈ বুলি এজন আৰু এজন যে আছে আমাৰ ধৰক সাপেখাতি আমাৰ ৰঞ্জিত গগৈ, তেখেত শ্ৰদ্ধা ৰঞ্জিত গগৈ আছে, তেখেতক চিনি পায়। আজি তেখেতৰ বাহিৰৰ বিদেশত প্ৰগ্ৰেম কৰে বা চেনেলৰ যোগেদি তেখেতৰ এইখিনি কিছুমান বিহু দলৰ যোগেদি তেখেতক চিনি পায়। মই ৰঞ্জিত গগৈ বুলি ক'লে এতিয়া বহুতে নামটো শুনিছে, কিন্তু এইজনে ৰঞ্জিত গগৈ বুলি বহুতে দেখা নাই। গতিকে এতিয়া ধৰক এতিয়া এই চেনেলৰ যোগেদি প্ৰচাৰ প্ৰসাৰ অলপ কৰিবলৈ লৈছোঁ, আৰু যাতে ৰাইজে গম পাওক যে মই কিমান হুঁচৰি দলক বিহুগীত লিখি দিছোঁ বা বিহু নাম লিখি দিছোঁ, কিমান বিহুৱতীক বিহু নাম দিছোঁ, কিমান ঢুলীয়াই শিকাইছোঁ। এইখিনি এতিয়া মই এই চেনেলৰ যোগেদি প্ৰচাৰ কৰিম আৰু বেছিকে, তেতিয়া বেছি গম পাব বুলি ভাবিছোঁ। গতিকে জিনজিন মইনা মই লিখিছোঁ, ৰঞ্জিত গগৈ লিখিছে বুলি জানে, কিন্তু কোনজন মানুহ দেখা নাই। গতিকে এতিয়া আমাৰ ৰাইজে বুজি পাইছে অলপকে, আৰু বহুতে মোৰ নামটো চিনি নাপায়। বহুতে কি কয়, ধৰক এতিয়া চিনি নাপালে ৰঞ্জিত গগৈ বুলি ক'লে অসম বহুত থাকেতো, মই জিনজিন মইনা লিখা ৰঞ্জিত গগৈ এনে বুলি ক'লে আপুনিয়ে লিখে নে, এনেকে বুলি কয়। আৰু অসমৰ এতিয়া বিহুৱাখিনিয়ে মৰমতে মোক কিছুমানে এতিয়া ৰঞ্জিত গগৈ বুলি ক'লে বা ৰঞ্জিত ককাইদেউ বুলি কয়, কোনোবাই চিনি পায়, কোনোবাই মোক মৰমতে বহুতে পিতাই বুলি ক'লেও চিনি পাব। এইটো মৰমত মতা। অসমৰ বহুত বিহুৱা দলে মোক যদি পিতাই বুলি কয় নহয়, বৰহোলা তিতাবৰ ৰঞ্জিত গগৈ বা বেকেটত পিতাই বুলি ক'লে বহুতে চিনি পাব। এতিয়া ভাবিছোঁ আহি থকা আকৌ এই বিহু আগে আগে কিছুমান প্ৰতিটো চেনেলত এনেকৈ সাক্ষাৎকাৰ যদি আমি দিয়া যায়, তেতিয়া ৰাইজে নিশ্চয় চিনি পাব, ভালকে চিনি পাব তেতিয়া। আৰু এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা, ধৰক বিতৰ্ক বৰ্তমান সময়ত এটা ছ'চিয়েল মিডিয়াত বা আমি সঘনে শুনিবলৈ পাওঁ যে বিতৰ্ক নহ'লে বহুতে ভাবি লয় যে মানুহজন ভাইৰেল নহয় বা জনপ্ৰিয় নহয়। কি ক'ব আপুনি এজন ঢুলীয়া হিচাপে? আচলতে বিতৰ্কটো কিয় হয়, মই আগতেই কৈ গ'লোঁ যে বিহু মাৰি মাৰি যি অসমে প্ৰতিটো মঞ্চতে আচলতে ঘূৰি ফুৰে। মই আগতেও কৈছোঁ যে এই কথাটো তেনেকুৱা এজন ব্যক্তি যদি মঞ্চত বহি থাকে, নহয় জানো, ধৰক গম পায় যে এইজনে। আৰু এটা কথা কি হৈছে, বিহুৱতী বা হুঁচৰি দলত বিচাৰ কৰিবলৈ মাতিলে মঞ্চত, আমি বহুত মঞ্চত দেখিছোঁ যে বিচাৰককেইজন মাতি চিনাকি কৰি দিয়াৰ পাছত ধৰক কিবা এটা কথা ক'বলৈ বা বিহু নাম এফাকি বা ঢোলৰে চেৱটা বা কিবা এটা এনেকৈ বহুত ঠাইত আমাক সুবিধা নিদিয়ে। বহুত দেখিছোঁ বিচাৰক কিছুমানক, আচলতে তেওঁ বিহুৰ লগত জড়িত হয় নহয়, অকণমান চিনাকি কৰি দিয়াৰ পাছত অন্ততঃ 5 মিনিট 10 মিনিট বিচাৰকৰ কাৰণে অকণমান সময় দিব লাগে। তেওঁলোকে বা বজাই দেখুৱাবলৈ বা অকণমান গাই দেখুৱাবলৈ, তেতিয়াই গম পাব ৰাইজে যে প্ৰকৃততে আজি এই বিহু সন্মিলনতে আজি যিকেইজন বিচাৰক মাতিছে প্ৰকৃততে বিহুৱা একালৰ বিহুৱা হয়, তেতিয়াহে জানিব। যদি মঞ্চত চিনাকি কৰি দিয়ে, যদি আমাৰ আসনখনত বহিবলৈ যদি আমাক পঠিয়াই দিয়ে, তেতিয়া আমাক কেনেকৈ জানিব বিহুৱা হয় নহয়, যে বিহুৰ লগত তেখেত জড়িত আছিলে নাই, যে মই কিতাপ পঢ়ি বিচাৰ কৰিছোঁ নে, ধৰক সদৌ অসমত বিহু প্ৰতিযোগিতাবিলাকত মই অংশগ্ৰহণ কৰি যে মই বিচাৰক হৈছোঁ, তেতিয়াহে ৰাইজে গম পাব, হয়নে নহয়। গতিকে এনেকৈও কিছুমান বিতৰ্কিত হৈছে। আৰু এনেকুৱা হৈছে আমাৰ বিহুৰ মাজতে এতিয়া সুৰক্ষা সমিতি বুলি, কৃষ্টি পৰিষদ বুলি, শিল্পী সন্থা বুলি, আমাৰ অসমীয়া বিহুৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ কাৰণে ইমান পৰিষদ কিয়? নিজকে নিজে সুৰক্ষা দিবলৈ, বিহু আমাৰ অসমীয়া জাতিৰ হিয়াৰ আমঠু, অসমীয়া জাতিৰ চিনাকি। এই বিহু নহ'লে আমি চিনাকি দিব নোৱাৰোঁ, এই ঢোল নহ'লে আমি অসমীয়া বুলি চিনাকি দিব নোৱাৰোঁ, হয়নে নহয়। গতিকে এই বিহুটোৰ কাৰণে বিহুটো সুৰক্ষা দিবলৈ আচলতে ইমান সংগঠন কিয়, নহয় জানো। যদি বিহু যি জানে ভালকে, যি ভাল পথত আগবঢ়াই নিয়ে, আমি নিজে নিজে সুৰক্ষা দিব লাগিব। যি বিহু আমাৰ অসমীয়া জাতীয় উৎসৱ, এই বিহু আমি কোনটো পদ্ধতিত গালে ভাল হ'ব, কোনটো পদ্ধতিত বজালে ভাল হ'ব, নহয় জানো, আমি নিজে উপলব্ধি কৰিব লাগিব, বিহুটো জীয়াই ৰাখিব লাগিব। গতিকে বিভিন্নজনৰ যিমানে সংগঠন ওলাইছে, বিভিন্নজনৰ বিভিন্ন মত। কোনোবাই ক'ব যে এইটো চেও ভুল হৈছে,
কোনোবাই ক'ব যে এইটো নাম ভুলকৈ গাইছা, হয় হয় নে নহয়? হয় এইখিনি হ'বলৈ পাইছে। আজি দেখিছোঁ কোনোবা এটা মঞ্চত আমি দেখিছোঁ বিভিন্ন প্ৰতিযোগীয়ে আমাক সোধে, হয় ছাৰ মই এই বছৰো ফোন মাৰিছে, আগতেও ফোন মাৰিছে, যে মুকলি বিহুৰ ক্ষেত্ৰত আমি প্ৰথমতে ল'ৰা ওলাব লাগিব নে ছোৱালী ওলাব লাগিব? মোক তেনেকৈ ফোন কৰিছে। মোৰ এটা কথা, এইটো মই অকলে মন্তব্য দিব নোৱাৰোঁ। আমাতকৈ জ্যেষ্ঠসকল আছে, অভিজ্ঞসকল আছে, বিহু বিশেষজ্ঞ আছে, তেওঁলোকে একত্ৰিত হৈ খুব সুন্দৰভাৱে আলোচনা কৰক, কৰি যিটো হয় শুদ্ধ পথত আগবঢ়াই নিয়ক। নহ'লে প্ৰজন্মৰ কাৰণে বিপদ হৈছে, তেওঁলোকে আমাক সুধিবলগীয়া হৈছে, হয় নে নহয়, যে প্ৰকৃততে মুকলি বিহুত ছোৱালী ওলাব আগত নে ল'ৰা ওলাব? সেইটো শুদ্ধ পথত আমাতকৈ জ্যেষ্ঠসকলে কৰিব লাগিব। মই কৈছোঁ যে এইখিনি যদি আলোচনা নকৰে, সেইকাৰণে বিতৰ্কিত হৈ আছে, হয় হয় নাই? আজি মই এটা পক্ষ এটা সন্থা হৈ পেলাই মই ক'ম যে নাই ছোৱালীহে আগত ওলাব লাগিব, আজি ইটো সন্থাই নামানে, ছোৱালী কিয় আগত ওলাব, ল'ৰা আগত ওলাব লাগিব, এইখিনি কিয় হৈছে? এনেকে বিতৰ্কিতখিনি হৈছে। আৰু যদি শুদ্ধভাৱে বিহুৰ মঞ্চবিলাকত জনা ব্যক্তিসকল, যিখিনি প্ৰেক্টিকেলি বজাব জানে, গাব জানে, নাচিব জানে, সেইসকলক মঞ্চত বহুৱাই থৈ দিয়ক। আৰু বিচাৰকো আগে আগে মঞ্চত চিনাকি কৰি দিয়া পাছত অকণমান পাৰফৰ্ম কৰিবলৈ দিয়ক। এই প্ৰকৃততে বিহুৱা হয় নে নহয় গম পাব। নিশ্চয় শুদ্ধ পথত গ'লে কেতিয়াও বিতৰ্কিত নহয়। এইখিনি আমি এই চেনেলৰ যোগেদি, তোমালোকৰ এই চেনেলৰ যোগেদি মই অসমৰ আমাৰ জ্যেষ্ঠসকলক, বিহু বিশেষজ্ঞসকলক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে অতি সোনকালে এই বিহু শুদ্ধ পথত আগুৱাই নিনিলে আমাৰ প্ৰজন্মৰ কাৰণে অলপ অসুবিধাত পৰিব। জ্যেষ্ঠসকলে যদি আগবাঢ়ি যায়, নিশ্চয় আমিও যাম, এই আলোচনাত ভাগ ল'ম, গৈ শুদ্ধ পথত আগবাঢ়ি গ'লে বিতৰ্কিত কেতিয়াও নহয়। এইখিনি যাতে সকলোৱে মিলি শুদ্ধ পথত, জ্যেষ্ঠসকলক আমি অভিজ্ঞসকলক জনাইছোঁ এই চেনেলৰ যোগেদি আপোনালোকে আলোচনা কৰি এটা বাতাবৰণ দি থৈ যাওক, যে শুদ্ধ পথত দি থৈ যাওক, পাছৰখিনিয়ে যাতে আমাৰ প্ৰজন্মই যাতে সেই তেনেকৈ শুদ্ধ পথেৰে আমাৰ কৃষ্টি আগবাঢ়ি লৈ যাব পাৰে। ইতিমধ্যে আৰু এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা, বিহুত বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰা হ'ল, তাৰ পাছতো কিন্তু অসমীয়া সাজপাৰ, ধৰক এই আমাৰ যি কলা সংস্কৃতি, এইখিনি কিন্তু একেবাৰে প্ৰসাৰ হোৱা নাই বুলি মোৰ মনে কয়। কি ক'ব এজন বিহুৱা হিচাপে? আচলতে শুদ্ধ কথা। আমি প্ৰথমতে যদি এটা গছ পুলি ৰুওঁ, সেই গছ পুলিটো গাঁত খানি তাত সাৰ জাবৰ দিব লাগিব, নিশ্চিতভাৱে দিয়াৰ পাছত পুলিটো ৰুব লাগিব, আৰু সেই পুলিটো লাহে লাহে ডাঙৰ হৈ আহিব। যেতিয়া সাৰ যাব পাব, সেই পুলিটো গঠনটোৱে ধুনীয়া হ'ব, হয়নে নহয়? পুলিটো দেখিবলৈ এটা ভাল হৈ আহিব, ভৱিষ্যতলৈ সি এটা ডাঙৰ হ'ব, ডাঙৰ এজোপা গছ হ'ব। গতিকে আচলতে আমি আচলতে সকলোকে জনাইছোঁ, মই বা আজি বিভিন্নজনক জনাইছোঁ, আমি পিতৃ হিচাপে বা নিজৰ ল'ৰা ছোৱালীক আমি যদি সৰুতে আমি তেওঁলোকক শিকাব লাগিব কিছুমান কথা। এতিয়া ভাষা বা কিছুমান এতিয়া এনেকুৱা হৈছে, আমি এতিয়া আমাৰ গাঁও টাউনৰ কথা নাই, আজিকালি দেখাক দেখি উঠে গা বুলি কয় নহয়। আজি যদি টাউনৰ ল'ৰা এটা পাপা বুলি কৈছে, তাক দেখি গাঁৱৰ ল'ৰাটোৱে পাপা বুলি মাতিছে। আচলতে আমি পিতৃ মাতৃ, যেনে দেউতা মা দেউতা বুলি ক'লে যিমান শুৱনি হয়, পাপা মামী, হয়নে? আৰু কি কৈছে, আমি দদা দেউ খুৰী দেউ, কিমান ধুনীয়া লাগে শুনিবলৈ সেই শব্দখিনি, থলুৱা শব্দ আমাৰ গাঁৱৰ পৰিৱেশ। খুৰী দেউ দদা দেউ বুলি আমি কিতাপত তেনেকৈ আছে, হয় নে নহয়? খুৰা, সেই শব্দবিলাক খুৰা শব্দটো লগাইছে, হয়নে নহয়? বৰদেউতা, গতিকে ককা, বৰদেউতাটো শুনিবলৈ ইমান বেয়া নালাগে, ককা বৰদেউতা, কিন্তু এতিয়া খুৰাটো ধৰক বেলেগ এটা শব্দলৈ গুচি গ'ল। আমি দদাই দেউ, খুৰী দেউ, পুৰণা শব্দ। আমি হুঁচৰিত গাওঁতো দদাই দেউ বুলি যোজনা দিওঁ বা দেউতা বুলি যোজনা দিওঁ, ভাল লাগে। আচ্ছা, গতিকে কথাটো তেনেকুৱা। গতিকে আমি ল'ৰা ছোৱালীক তেনেকৈ প্ৰথমৰ পৰাই সৰুতেই এইখিনি কথা শিকাব লাগিব। আৰু সৰুতে যদি আমি ল'ৰা ছোৱালীক কি পিন্ধাব লাগিব, আচলতে সাজপাৰৰ কথাত কৈছোঁ মই। সাজপাৰ ধৰক আমি তেওঁলোকক ক'ব লাগিব যে এইটো পিন্ধিলে ভাল লাগিব, এইটো পিন্ধিলেতো বেয়া লাগিব, হয় নে নহয়? আমি যদি সৰুৰ পৰা ল'ৰা ছোৱালীক, ল'ৰাই কোনটো পিন্ধিলে ভাল লাগিব আৰু ছোৱালীয়ে কি পিন্ধিলে ভাল লাগিব, আমি সৰুতে শিকাব লাগিব। এতিয়া দেখাক দেখি, হয় নহয়, যিমানৰ মানুহ সিমানত থাকিব লাগে।
হয়। এতিয়া কথাটো এনেকুৱা হৈছে, এতিয়া আমাৰ গাঁও জেগাত আমাৰ আইতাহঁতে মাহঁতে হয়। গামোচা বৈছিলে, নিশ্চয়। ৰিহা বৈছিলে, হুম। হয় ন? হয়। আজিকালি ল'ৰা ছোৱালীক সেইবোৰ নিশিকায়। হয়। এতিয়া গামোচা বিদেশৰ পৰাহে আহিছে, নিশ্চয়। আমাৰ গাঁৱত নাইকিয়া হ'ব গাঁৱত এতিয়া। নাইকিয়া হ'ল। হে? হয়। আমাৰ গাঁৱৰ জেগাত গামোচা এতিয়া ববলৈ ল'ৰা ছোৱালীক নিশিকোৱা হ'ল, ল'ৰাক ছোৱালীক নিশিকোৱা হ'ল, হয় নে নহয়? হয়। ল'ৰাক আজিকালি ধৰক এনেকুৱা হ'বগৈ, এতিয়া আমাৰ খেতি সঁজুলি নাঙল যুৱলি চিনি নাপাব, চিনি না কোৰখন চিনি নাপাব, হুম। হয়নে নহয়? গতিকে এইখিনি আমি সৰুৰ পৰাই ল'ৰা ছোৱালীক শিকাব লাগিব। আৰু নিজৰ ল'ৰা ছোৱালীক এতিয়া ধৰক সৰুতে কি পিন্ধাব লাগিব, ছোৱালীজনীক গাভৰু হ'লে তাই কি পিন্ধিলে ভাল লাগিব, সেইখিনি মাক দেউতাকে ক'ব লাগিব। যদি ছোৱালীজনীয়ে লোকক দেখি কিবা এটা পিন্ধে, তাইও যদি পিন্ধেহি, হয়। সেইখিনি ক'ব লাগিব ভালকে, যে এইটো পিন্ধিলে ভাল নালাগিব, আমাৰ অসমীয়া সমাজৰ এইটো নহয়। এতিয়া ল'ৰাইও লং পেণ্ট পিন্ধে, ছোৱালীয়েও লং পেণ্ট পিন্ধে, হয়। হয়নে? হয়। সেইটো অকণমান বস্তুটো পৰিৱৰ্তন হ'লে ভাল হ'ব। গতিকে আমি সকলোৱে তাৰমানে আমাৰ নিজৰ ল'ৰা ছোৱালীক এনেকৈ যদি সৰুৰ পৰা আমি কিছুমান কথা আমি শিকাই আগবঢ়াই নিনিওঁ, ডাঙৰ হ'লে সেইখিনি যদি আমি এতিয়াৰ পৰা যদি নকওঁ, তেওঁলোকে মানি নল'ব। গতিকে সেইকাৰণে সৰুৰ পৰাই শিকাব লাগিব, যে এইটো পিন্ধিলে বেয়া লাগিব, এইটো নকৰিবা, এইটো খালে বেয়া লাগিব, নহয় জানো? এইখিনি আমি সৰুৰ পৰাই শিকালে নিশ্চয় সেই পথে আগবাঢ়িব ল'ৰা ছোৱালী, ভাল পথে আগবাঢ়িব। আমি যদি ভাল পথে আমি কথাখিনি শিকাওঁ, ভাল পথে আগবাঢ়িব। বেয়াটো শিকালে বেয়া পথে আগবাঢ়িব। আমি ল'ৰা ছোৱালীখিনিক এতিয়া কি কৰিব লাগিব? স্কুলৰ পৰা অহাৰ লগে লগে খেলা ধূলাত ব্যস্ত কৰি দিব লাগিব। এতিয়া স্কুলৰ পৰা অহাৰ লগে লগে ধৰ তেওঁলোকক প্ৰতিটো ছাবজেক্টত ক্লাছ দিব লাগিব, এতিয়া কৰাব লাগিব, নহ'লে ল'ৰা ছোৱালী আগবাঢ়িব নোৱাৰিব আজিকালি। তেওঁ যদি স্কুলৰ পৰা আহিয়ে লগৰ ল'ৰাৰ লগত গৈ ক'ৰবাত যদি বেয়া সময়ত আগবাঢ়ি যায়, সেইখিনি আমি চকু দিব লাগিব, হয় নে নহয়? বেয়া সময়ত গ'লে সি বেয়াই হ'ব, ভাল সময়ত গ'লে ভালেই হ'ব। যদি সি খেলা ধূলাত ভাল, তেওঁ খেলা ধূলাত ভাল, তেওঁলোক লগ, তেওঁ বোলে পঢ়াত ভাল, তেনেকুৱা এজন ব্যক্তিক লগ তেনে শিকাব লাগিব ল'ৰা ছোৱালী, তেতিয়া ভাল পথে নিশ্চয় আগবাঢ়ি যাব। যিহেতু আপোনাৰ কান্ধত ঢোলভাগ আছেই, আপুনি অকল বিহুৱাই নহয়, আপুনি আচলতে ক'বলৈ গ'লে ওজা এজন। ওজা কৰিলোঁ বহুত, একদম সৰুৰ পৰা ক্লাছ মই 6 মানৰ পৰাই তেতিয়াৰ পৰা ঢোল তেতিয়াৰ পৰাই মই ঢোল বাদ্য কান্ধত লৈছোঁ। আৰু আমাৰ গাঁৱৰে আগতে বৰ ভাল হুঁচৰি আছিলে, চোতালে মাৰি পৰা হুঁচৰি, আমাৰ জ্যেষ্ঠসকলে, আমাৰ গুৰুসকলে, তেওঁলোকে যেতিয়া এই ঢোল বাদ্য বজাই থাকে, মই দেখোঁ ভাল লাগে। মই তেতিয়াৰ পৰা মানে লগত কান্ধত ঢোল লৈ জনাই নজনাই, যেতিয়া হুঁচৰি গাই থাকোঁতে কিছুমানৰ ঘৰত ধৰক ব্যক্তি ঘৰত চাহ অকণ খুৱাই হুঁচৰি দিলক, তেতিয়া সেই টাইমটোত ঢোলবিলাক থাকে নহয়, অকণমান লৈ কুনকুনাই থাকোঁ, বজাই থাকোঁ। তেনেকৈ বজাওঁতে ধৰক আৰু নিজৰো অকণমান আগ্ৰহ লাগিব, নিশ্চয়। তেনেকৈ লওঁতে বজাব পৰা হ'লোঁ। তাৰপিছত গাঁৱৰে আমাৰ গুৰুসকলে, ইতিমধ্যে মোৰ প্ৰথম গুৰু আমাৰ স্থানীয় শ্ৰদ্ধাৰ মোৰ গুৰু সৰুতৰা গগৈ বুলি আছিলে, তেখেত এতিয়াও আছে জীৱিত, এতিয়া বৰ্তমান তেওঁ মেৰাপানীত বেলগুৰিত আছে। আৰু তাৰ পাছতেই আমাৰ গাঁৱৰে আৰু এজন আমাৰ মঘাৰজাপ্ৰাপ্ত বঁটাপ্ৰাপ্ত আগৰ মানে এজন মানে ওজা, একদম অসমৰ নামী ওজা, ভদ্ৰেশ্বৰ শইকীয়া, তেওঁ মঘাৰজা বঁটাপ্ৰাপ্ত, তেখেতেও মোক শিকালে। এই ওজা বজাবলৈ ভদ্ৰেশ্বৰ শইকীয়া মোৰ শ্ৰদ্ধাৰ গুৰু, তেখেতে মোক শিকালে এইখিনি কেনেকৈ বজাব লাগে, ওজা কেনেকৈ বজায়। ওজা ধৰক এনেই বজালে নহ'ব, ওজা কিছুমান নিয়ম আছে, ধৰক গুৰু বন্দনা পৰা আদি কৰি মালিতা, লাক, খৰচনা, চুচনি, ঘাট, হাত, বোলনি চব জানিলেহে এজন ওজা হ'ব। ওজা হ'বলৈ হ'লে সেইখিনি সকলো জানিব লাগিব। এনেই কিবা খৰচনা এখন বজালেই বা লাকখন বজালেই, হাত এখন বজালেই ওজা নহয়। ওজা হ'বলৈ হ'লে, স্বীকৃতি পাবলৈ হ'লে গোটেইখিনি বজাব জানিব লাগিব। আৰু আমাৰ ওজাসকলে আগত কৈছিল, যিজনে চৰৰ হাত মানে 24খন হাত আছিল, সেই 24খন হাত যি জানিব তেওঁহে ওজা উপাধি পাব। গতিকে সেই 24খন হাত আমাক শিকাইছিলে, আমি জানি থলোঁ, আমাক শিকালে। গতিকে সেয়েহে আমি অসমৰ বিভিন্ন ঠাইত প্ৰতিযোগিতা কৰি, ওজা হাতৰ প্ৰতিযোগিতা কৰি ঢোল বাদনত
পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ হয়। গতিকে তেনেকৈ পৰিচয় এটা আছে কাষত এইখিনি দেখি আছো বাৰু আৰু ৰাইজৰ আশীৰ্বাদ আশীৰ্বাদ মৰম মৰম যিহেতু আপুনি 24খন হাতৰ কথা ক'লে তাৰ ভিতৰত আটাইতকৈ আপোনাৰ ভাল লগা যদি বৰ্তমান সময়ত অকণমান অন কেমেৰাত বজাবলৈও কওঁ আপুনি আৰু কোন ভাগ হাতৰ কথা ক'ব 24খন হাতৰ ভিতৰত মই 24খন হাত মানে এনেকুৱা নিৰ্দিষ্টকৈ এইখনেই হাত ভাল বুলি মই ক'ব নোৱাৰোঁ মোক চবেই ভাল চবেই ভাল আচলতে কি হয় বজাব জানিলে চব ভাল বজাব নাজানিলে চব বেয়া হয় নাই যিকোনো এটা বস্তু যদি আমি নেজানো টান লাগে যদি আমি শিকি লওঁ তেতিয়া উজু লাগে হয় নে বা ইজি লাগে কিন্তু কথাটো হ'ল কি সেইকাৰণে মোৰ কাৰণে 24খন হাত গোটেই 24খনেই ভাল ইজি নিচিনা লাগে শিকালে আমাৰ গুৰুসকলে হয় তাৰ ভিতৰতে কোনোবা এখন তাৰ ভিতৰতে আচলতে এনেকুৱা হয় ঢোলটো চবে বজায় হয় ঢোলৰ আচলতে কি হয় আমাৰ ওজাসকলে কৈছিল যদি ৰগৰ নাথাকে ঢোলৰ সি ওজা কৰিব নোৱাৰিব কিয় নোৱাৰিব কিছুমান এনেকুৱা হাত আছে ৰগৰ নহ'লে সেইখন হাত ফুটি নুঠে যদি ৰগৰ নিদিয়ে হাতখন ওজা হাতৰ কথা কৈছোঁ মই পালচ মানে হাতৰ পালচ মানে স্পষ্ট নহয় গতিকে সেইকাৰণে আমাক কয় যাতে ৰগৰটো কোনি প্ৰথম যদি শিকি লওঁ তাৰপিছত হাত শিকাম আমি ৰগৰ অহাৰ পাছত আমাৰ হাত শিকালে গতিকে কিছুমান এনেকুৱা ৰগৰ থকা হাত আছে ধৰক ৰগৰ হাতৰ বুলনি সেইখিনি যদি নেজানে মানে তেওঁ ভাল নালাগিব গতিকে অকণমান ৰগৰ থকা বা হাতৰ বুলনি থকা অকণমান হাত এখন দেই নিশ্চয় এতিয়া বাকী জন্ম নেগাওঁ এনে পালত জোতা আপোনালোকে বজাই দেখুৱাওঁ ঠিক আছে কাৰণ সময়ো কথা আছে নাজানো গতিকে অকণমান মই লুহুৰি বটা হাত বুলি এখন হাত আছে সেই লুহুৰি বটা হাতখনত যদি হাতখন চলাব পাৰে বা আঙুলি ঘূৰাব পাৰে বাকী হাত কিছুমান বজাবলৈ ইজি হয় গতিকে এই তেনেকুৱা হাতৰ লুহুৰি বটা হাতৰ পালত জোতা আপোনালোকে বজাই দিওঁ দেই মই প্ৰথমতে মুখত কৈছোঁ তাৰপিছত মোৰ ঢোলে ক'ব বহুত দিন বজোৱা নাই তথাপিতো বজাওঁ ভাল পাওঁ যে ঢোল ভাল পাওঁ এতিয়া প্ৰথমতে মই কৈছোঁ ঘিল লুহুৰি খেতিন দাওঁ লুহুৰি খেতিন দাওঁ লুহুৰা খেতিন দাওঁ লুহুৰি খেতিন দাওঁ এইটো প্ৰথম পালচ বা ঘেল লুহুৰি খেতিন দাওঁ দেশ লুহুৰি খেতিন দাওঁ লুহুৰা খেতিন দাওঁ লুহুৰি খেতিন দাওঁ এতিয়া মই এই পালচটো ঢোলে ক'ব প্ৰথম মই মুখত ক'ম তাৰপিছত ঢোলে ক'ব ঘেল লুহুৰি খেতিন দাওঁ দেশ লুহুৰি খেতিন দাওঁ লুহুৰা খেতিন দাওঁ লুহুৰি খেতিন দাওঁ ঘেল লুহুৰি খেতিন দাওঁ দেশ লুহুৰি খেতিন দাওঁ লুহুৰা খেতিন দাওঁ লুহুৰি খেতিন দাওঁ লুহুৰি খেতিন দাওঁ তাৰপিছত নেক্সট পালচটো আহিলে অকণমান জটিল দেই ঘেল লুহুৰা খেতিন দাওঁ দেশ লুহুৰা খেতিন দাওঁ লুহুৰি খেতিন দাওঁ এইটো অকণ জটিল আছে শব্দটো এইখিনি বজাব পাৰিলে বাকী হাত বজাবলৈ ইমান জটিল নহয় এতিয়া মোৰ মুখত কৈছোঁ গেন লুহুৰা খেতিন দাওঁ দেশ লুহুৰা খেতিন দাওঁ লুহুৰা খেতিন দাওঁ লুহুৰি খেতিন দাওঁ এতিয়া মোৰ ঢোলে কৈছে ঘেন লুহুৰা খেতিন দাওঁ দেশ লুহুৰা খেতিন দাওঁ লুহুৰা খেতিন দাওঁ লুহুৰি খেতিন দাওঁ লুহুৰি খেতিন দাওঁ এতিয়া লুহুৰি বটা হাতখন বজাই থাকোঁতে হাতে মুখে লাগ বুলি কয় দেই লাগ বজোৱা ভাগ আছে কিন্তু এই হাতখনৰ লগত হাতে মুখে যদি একেলগে বজাব পাৰিলে সি ওজা বুলি কয় গতিকে এই লুহুৰি বটা পালচৰ লগতে মই হাতে মুখে এই হাতখনৰ এখন লাগ আছে মই বজাই দিছোঁ দেই
হাতে মুখে হাতখনৰ লগত এনে গাই গাই বজাই থাকিব লাগিব হয় তেতিয়া শুনিবলৈ শুৱলা হয় হয় আৰু তেতিয়া গম পায় যে কিমান পাকৈত ওজাজন আৰু প্ৰতিযোগিতাত এনেকুৱাবিলাক গাব লাগিব তেতিয়া অলপ মাৰ্কিংটো আহিব তাৰমানে বেছিকে হয়নে আৰু লুহুৰি পতাৰ পালচ আছে শেষৰ আৰু এটা পালচ বজাই দিওঁ নিশ্চয় দেই নিশ্চয় চমুকে বজাইছো নিশ্চয় এতিয়া শেষত এটা পালচ বজাইছো ঘেন লুহুৰি দেশ লুহুৰি খিত লুহুৰি খিতিন দাও ঘেন লুহুৰি দেশ লুহুৰি খিত লুহুৰি খিতিন দাও লুহুৰি লুহুৰা খিতিন দাও লুহুৰি খিতিন দাও লুহুৰি লুহুৰা খিতিন দাও লুহুৰি খিতিন দাও মই চমুকে দিছো দেই এনে আভাস এটাহে দিছো হয়। আৰু আছে পালচ লুহুৰি বটা হয় হয় এনেকৈ মানে এনেকে বজালে আচলতে ওজা বুলি কয় ওজা বুলি কয় আৰু বহুত হাত আছে হয়। কৈছে যে প্ৰতিখন হাতেই ভাল নিশ্চয় বজালে চব ভাল লাগিব হয় জানিলে চব ভাল আচলতে লাগে এইখন হাত বজালে বাকীখন ভাল অকণমান লাগে হয় হয় আপুনি অকল জিনজিন মইনাই নহয় হয়। কেইবাটাও গান কৰিছে কিন্তু সেইকেইটা ইমান বহুলভাৱে চৰ্চা নহ'ল বাৰু হয়। তথাপিও অকণমান সেই গানকেইটাৰ বিষয়ে অকণমান জানিব বিচাৰে মই একচুৱেলি মানিবদ্ধ কৰা গীত কিছুমান এনেকুৱা বহীত লিখি থওঁতো হয় ইমান মুখস্থ নাথাকে হয় লিখি পেলাই আমি ষ্টুডিঅ'ত গালেও ধৰক তাত বহীখন মিলি বহীখন হয় ইমান এতিয়া মুখস্থ তেনেকে নাই হয় 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 কিন্তু আৰু এটি পুৰণা নাম আমাৰ ককাসকলে গাইছিলে হয় এইটো জিনজিন মনাতকৈও আগৰ আছিলে কিন্তু আচলতে কি হ'ল সেই বিহুনাম ফাঁকি গোৱাহে হ'ল কিন্তু বাণীবদ্ধ কৰা নাই চাওঁচোন চেষ্টা এইবছৰ হয়তো আমি চেষ্টা কৰিব পাৰোঁ এই জিনজিন মানে আগতে আছিলে সেই বিহুনাম ফাঁকি একদম পুৰণা পুৰণা অঁ অকণমান শুনিব পাৰিম মোৰ মই মানে এজন মানে আমাৰ পিতৃতুল্য হয় ব্যক্তিৰ পৰা মই এই নামফাঁকি সংগ্ৰহ কৰি অকণমান সজাই পৰাই এই বিহু নামফাঁকি মই দিছিলোঁ কমেও 14-15 চন মানৰ 15-16 এনেকুৱা চনত 15 চনতে দিছিলোঁ ডিগবৈ দিহিং হুঁচৰিদল হয় ডিগবৈ দিহিং হুঁচৰিদলক এই বিহু নামফাঁকি গাবলৈ মই দিছিলোঁ সেই নামফাঁকি পাছতহে মই জিনজিন মইনা দিছোঁ পাছত কৰিছিলে জিন মইনা পাছত কৰিছোঁ কিন্তু এই তাতকৈও আগৰ এফাঁকি নাম আছে সেই ফাঁকি আমি চাওঁ এবাৰ আমি আলোচনা কৰিছোঁ যদি পাৰোঁ হয়তো বাণীবদ্ধ কৰিবলৈ আছে হয় হয় মই নামফাঁকি পুৰণা মই পাহৰিছোঁ অকণমান মনত পেলাই ল'ব লাগিব দেই নিশ্চয় নিশ্চয় মনত পৰিছে অকণমানকৈ মই গুণগুণাই দিছোঁ দেই পাহৰিব পাৰোঁ দেই এটাতো গাই দিছোঁ বাৰু নিশ্চয় মইনা হাদৰৈ চলে চাই কঠীয়া মইনা হাদৰৈ পাৰিবা কলীয়া ঐ আকৌ মইনা হাদৰৈ বতাতে নিহিচিবা বতাতে নিহিচিবা মইনা হাদৰৈ আনে যে সুধিলে মইনা হাদৰৈ নাজানো বুলিবা ঐ আকৌ মইনা হাদৰৈ ই কথা পাবলৈ ই কথা পাবলৈ আচলতে এই নাম ফাঁকিত বহুত এটা অৰ্থ আছে যেতিয়া চলে চাই কঠীয়া পাৰিবা কলীয়া তাৰমানে মাটি চাইহে কঠীয়া পাৰিবলৈ কৈছে বুজিছেনে তাৰমানে কঠীয়া পাৰোঁতে ধৰক বতাতে নিহিছে বা ধান ধৰক শুকান মাটিডৰাত যদি আমি কঠীয়া ছিটাই থৈ আহোঁ হয়তো নগজিব হয়নে বতাতে নিহিছে বা ধান আনে যে সুধিলে নাজানো বুলি বা যিকোনো কথাত মানুহে যে কয় কথাতে বতাহ পায় আৰু কথাতে গতা খায় বুলি কয় গতা পায় বুলি কয় গতিকে এনেকুৱা হৈছে এই কথাটি এই নামফাঁকিৰ মাজেৰে বুজাইছে যে যিকোনো কথা যা তাৰ আগত নকবা চাই চিতি কথা ক'বা তাৰমানে যিকোনো কথাটি যাকে তাকে নকবা ই কথা পাবলৈ টান বুজিব মানুহৰ কথা বুজিব বৰ টান পটককৈ ভাল বুলি আমি কথা কৈ দিম তোমাক এতিয়া মই কিবা কথা এটা ক'লো তুমি মোলৈ কিবা এটা বেলেগক কৈ দিলাগে যে এই কথা কিন্তু বেলেগে তোৰ কথা এনেকে কৈছে দেই সেইকাৰণে যিকোনো কথা যাকে তাকে নক'বলৈ কৈছে সেই নাম ফাঁকিৰ মাজে বুজাই দিছে এনেকুৱা পুৰণা নাম আছিলে যদি আমি চাওঁ আৰু অলপ ইয়াৰ পাছৰ কলিতামান লিখি নাম ফাঁকি আমি পুৰণা নামটো
আমাৰ আগৰ জ্যেষ্ঠসকলে এনেকুৱা নাম শুনি বৰ ভাল পায়। মই যোনদিন মানে কওঁতে জ্যেষ্ঠসকলে বহুত ভাল পাইছিলে যে এনেকুৱা নাম কমেণ্টবিলাক আহিছে নিশ্চয় যে নিশ্চয় এই নিশ্চয় এনেকুৱা নামবিলাক হে লিখিব লাগে মানুহে, বা এনেকুৱা নামহে বাণীবদ্ধ কৰিব লাগে, এইবিলাক নাম আৰু এনেকুৱা নাম শুনিবলৈ পাম বুলি আমি আশাৰে বাট চাই ৰ'লো বুলি এনেকৈ কমেণ্ট বহুত আহিছে। গতিকে এনেকুৱা নাম কিছুমান আৰু আছে। আৰু আছে আমাৰ জ্যেষ্ঠসকল, আমাৰ আগৰ পুৰণা পিতৃতুল্য জ্যেষ্ঠসকল, পুৰণা নাম বহুত আছে। তেওঁলোকৰ ওচৰত গৈ যদি কিছুমান সংগ্ৰহ কৰিব পৰা যায়, হয়, সেইখিনি বৰ্তমান হেৰাই গৈছে লাহে সেয়া লাহে। গৈছে। আমি এইখিনি উদ্ধাৰ কৰা আমি চিন্তা কৰিছোঁ। বিশেষকৈ আছে, অলপ খালি সজাব লাগিব। আমাৰ হয় আগৰ কিছুমান দেউতাসকলে কিছুমান ৱৰ্ডিং শব্দ কিছুমান হয় ভুলকৈ কয়, হয় 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 ধৰক সেইখিনি আমি যদি সজাই পৰাই লওঁ বৰ ধুনীয়া হ'ব। বৰ ধুনীয়া নাম গায়, বৰ ভাল লাগে, অৰিজিনেল তাৰমানে বিহু নাম। বিহু আমি নাম যদি নাম বুলি কওঁ, হয় এতিয়াবিলাক নাম নহয়। নাম নহয় আমি নাম বুলি ক'লে আমাতকৈ জ্যেষ্ঠসকল, হুম 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 আমাৰ গুৰুসকল, হুম হুম পিতৃতুল্যসকল, হুম সেইবোৰে বিহু নাম। হয় হয় এতিয়া মানে বিহু নাম আৰু গীত অলপ মানে পাৰ্থক্যতা আহি পৰিছে হয় বৰ্তমান। হয় এটা কথা, যিহে আপুনি ঢুলীয়া এজন, বিশেষকৈ আপুনি ষ্টুডিঅ'টো গীত ইতিমধ্যে বাণীবদ্ধ কৰিছেগৈ। এটা কথা জানিব বিচাৰিম, ধৰক আগৰ দিনত যেনেকৈ বিহু ঢোল তাল এইখিনি বাদ্যযন্ত্ৰৰে সংগত কৰি পিনি এটা ধুনীয়াকৈ বিহুনাম তেওঁলোকে গাইছিলে, কিন্তু বৰ্তমান সময়ত লাহেকৈ বৈদ্যুতিক বাদ্যযন্ত্ৰ সংগত কৰা হৈছে। এইটোৱে লাহে লাহে বিহুৰ যি মাদকতাটো অকণমান কমাইছে নেকি, কি ক'ব? আচলতে আগতে বা আমাৰ দিনতো কথা মই কৈছোঁৱেই, আমাৰ আগৰ যিসকলে হয় তেতিয়া বিহু নাম গাওঁতে ঢোলটো তালযোৰ পেঁপাটো বা পেঁপাযোৰ বাঁহীটো এনেকৈ লগত বিহুৰ যিখিনি সঁজুলি হয় সেই তেনেকেই বিহু নাম গাইছিলে। সেইকাৰণে সেই বিহু নাম বুলি কয়, হয় হয়নে? হয় এতিয়া মানে কি হ'ল, বিহু গীত এতিয়া মঞ্চত যিখিনি পৰিৱেশন কৰিছে বা এতিয়া ষ্টুডিঅ'ত যিখিনি বাণীবদ্ধ হৈছে, এইখিনি বিহু নাম বুলি আমি ক'ব নোৱাৰোঁ। হয় আমি গীত বুলিহে আমি ধৰি ল'ব পাৰি। তাৰমানে উম 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 এইখিনি কিছুমান বাদ্যযন্ত্ৰ বেলেগ বস্তু সোমাই গৈছে। হয় হয় সোমাই যোৱাৰ লগে লগে অকণমান আধুনিকৰ প্ৰভাৱ এটা পৰিছে, নপৰা নহয়। হয় আজি বিহু নাম বুলি ক'লে কেচিওখন বজাই দিলে অকণমান আধুনিকতা এটা পৰিবই, হয় হয়নে নাই? কীবৰ্ডখন কীবৰ্ডখন যদি বজাই দিয়ে। গতিকে আগৰ দিনত বিহু নাম গাই, ঢোলটো বজাই, তালযোৰ বজাই, বিহু নাম। হয় নাম আৰু গীতৰ মাজত পাৰ্থক্যটো আমি যদি বিচাৰোঁ, হয় পাৰ্থক্য যথেষ্ট আছে। হয় বিহু নাম হৈছে যেনেকৈ নাম বুলি ক'লে বিহু নাম, উম আই নাম, উম উম দিহানাম, দিহানাম বিয়া নাম। হয় এই নামবিলাক কি হয়, এই নামবিলাক অকলে গোৱা বস্তু নহয়। যেতিয়া মই বিহু নাম এফাকি লগাই দিলোঁ, হয় লগৰজনে গালে গাল বা কোৰাছ কৰিলে, হুম 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 হয়নে নহয়? মই গাই দিলোঁ দিহানামেই হওক, বিহু নামেই হওক, মই লগাই দিলোঁ, ইজনে গালে। এইবোৰ সকলোৱে গাব পৰা হৈছে নাম। নাম গীত হৈছে, পাৰ্থক্য আছে গীতৰ মাজত। যেনে এটা বৰগীত, মানে আখৰা নকৰিলেতো বৰগীতটো গাব নোৱাৰে, নোৱাৰে নোৱাৰে হয় নহয়? হয় বৰগীতটো এজনেই গাব। অ সেই বৰগীতটো গাবলৈ যোৱাৰ লগে লগে আখৰা কৰিব লাগিব, নিশ্চয় লাগিব নাই? লাগিব। আখৰা কৰিবলৈ যোৱাৰ লগে লগে তেওঁ এইটো গীতত পৰিলে। উম নাম হ'ল চবে গাব পাৰে তাৰমানে। অ অ মই লগাই দিলোঁ, যদিও তেওঁ আখৰা নাই, অ মই লগাই গাব দিয়াৰ পিছত তেওঁ নিশ্চয় গাব পাৰিব। নিশ্চয় মই দিহানামৰ ঘোষা এটা লগাই দিলোঁ, মোৰ শুনি শুনি তেওঁ ঘোষাটো গাব নোৱাৰিব নেকি? নিশ্চিতভাৱে সেইবিলাক নামত পৰিব। হয় যেনেকৈ বিয়া নাম, বিয়া নাম এগৰাকী লগাই দিলে এই বাকীগৰাকীয়ে হ'লে গায়, অ হয়নে? হয় গীত হ'লে যিকোনো বৰগীতেই নহয়, যিকোনো গীত, আজি ভূপেন হাজৰিকা গীত এটা যদি গোৱা হয় যায়, হয় গাবলৈ যদি কোনোবা এজনক কৈ দিয়ে পটককৈ সেই ভূপেন হাজৰিকা গীতটি গোৱা, যদি তেওঁ চৰ্চাই নাই, তেওঁ যদি নোৱাৰে আখৰাই নাই, কেনেকৈ গাব? আজি জুবিনৰ গীতটা কেনেকৈ গাব? হয় হয়নে নহয়? হয় হয় গতিকে কথাবোৰ তেনেকুৱা। হয় গতিকে গতিকে এইখিনি এতিয়া মানে এইখিনি যিখিনি আমাৰ কেচিঅ' হওক বা যিখিনি বস্তু আমাৰ বাদ্যযন্ত্ৰ এতিয়া বৰ্তমান আমাৰ হয় ইউজ কৰিছে, গীটাৰৰ পৰা আদি কৰি গীটাৰৰ পৰা আদি কৰি আমাৰ বিহু গীতৰ লগত, হয় গতিকে এইখিনি বিহু গীত পাৰ্থক্য আহি পৰিছে। পাৰ্থক্য বিহুৰ আহি নাম পৰিছে আৰু গীতৰ মাজত পাৰ্থক্য আহি পৰিছে। হয় এইখিনি বজাই দিয়াৰ লগে লগে আমাৰ জ্যেষ্ঠসকলে, আমাৰ গুৰুসকলে নিশ্চয় নতুনত্ব হৈছে বুলি তেওঁলোকে অনুভৱ কৰিছে আৰু। হয় হয় ঠিক আছে, অকল বিহুৰ কথাই যিহেতু পাতি আছোঁ, আৰু হয় অলপ আগত আপুনি ক'লে যে দিহানাম আপুনি গায়, আমি গম পাইছোঁ। আচলতে আধ্যাত্মিক দিশতো আপোনাৰ দখল যথেষ্ট আছে। গতিকে অকণমান আপোনাৰ মুখেৰে সেই ৰঞ্জিত গগৈ, যিজন আধ্যাত্মিক দিশত দখল আছে, সেই বিষয়ে অকণমান জানি ল'ব বিচাৰিম। যিহেতু অকণমান আমাৰ সময়ো হৈছে, সময় যথেষ্ট দীঘল হৈছে, মই কিন্তু এই চেপ্টাৰটো থাকি গ'লে, এই বিষয়টো থাকি গ'লে কিন্তু আধৰুৱা হৈ যাব। আচ্ছা, মই হৰিনাম বা দিহানাম, হৰিনাম, দিহানাম,
আইনাম পাৰ্থক্য আছে, হয় আৰু দিহানাম আৰু হৰিনামৰ পাৰ্থক্য আছে, হুম বুজিছেনে? হুম পাৰ্থক্য আছে। গতিকে আচলতে কি হয়, মই আগতেও কৈছোঁ যে মোৰ প্ৰায় মনত নাথাকে নাথাকে, কেতিয়াবা পটককৈ আহি যায়, মনলৈ আহি যায়, গাওঁ। দিহানামৰ পৰিৱেশটো বেলেগ আৰু হৰিনামৰ পৰিৱেশটো বেলেগ দেই। দিহানামৰ আমাৰ আগৰ যেনেকৈ আমাৰ ককাসকলে, আমাৰ জ্যেষ্ঠসকলে দিহানাম বুলি কোৱাৰ লগে লগে ধৰক আগতে আমাৰ বৰসবাহত যিখিনি দিহানাম সবু হোৱা দিহা আৰু দিহা সবুৰ পাৰ্থক্য আছে। নিশ্চয় এনেকৈ বৰসবাহবিলাকত আগতে আমাৰ ককাহঁতে দেউতাসকলে গাই হ'লে আমি শুনিছোঁ হয় বা অকণমান শিকিবলৈ প্ৰয়াস কৰিছোঁ, শিকিহে আছোঁ দেই, শিকি শেষ হোৱা নাই। বিদ্যা শিকি শেষ নহয় নহয়, ক'ত শেষ হ'ব? প্ৰতিটো বিদ্যাই শিকি শেষ নহয়, হয় নহয়? হয়। বিহু শিকি শেষ হ'ব না, ঢোল শিকি শেষ হ'ব না, খোল শিকি শেষ হ'ব না, নিশ্চিতভাৱে পঢ়ি শেষ কৰিব না, বিদ্যা শিকি শেষ কৰিব নোৱাৰে। গতিকে তাৰ ভিতৰতে দিহানাম আৰু এতিয়া হৰিনামৰ মাজত পাৰ্থক্য আছে। এনেকৈ ধৰক দিহানাম বুলি ক'লে অৰিজিনেল দিহা গাবলৈ হ'লে এইটো অলপ বেলেগ টাইপৰ, অকণ গুণগুণাই দিছোঁ, নিশ্চয় এইটো অকণমান সুৰটো বেলেগ। হৰিয়ে ৰাম হৰি ৰাম ৰাম, এনেকৈ প্ৰথম ঘোষাটো দি পেলাই তাৰপিছত পদ দিব। পদ মানে আপোনাৰ চতুৰ্বিংশতি আপোনাৰ কীৰ্তনৰ পদ গাব, প্ৰথমৰ পৰা নাম হয় 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 সেই পদ ফাঁকি লগাব, নিশ্চয় এনেকুৱা সুৰ আছিলে। সেইবিলাক আগৰ দিহা অৰিজিনেল দেই। উম এতিয়া দিহাবিলাক অলপ পাৰ্থক্য আহিলে। আৰু আগৰ দিনত একচুৱেলি দিহানাম বুলি ক'লে আমাৰ পুৰুষেহে গায়, যেনে ভকতসকলে গায় দিহানাম। হয় এতিয়া দিহানাম দেখিতো অসমত মহিলা মহিলাৰ দিহানামৰ প্ৰভাৱটো এতিয়া অলপ বহুত বেছি হৈছে। অসমৰ চুকে কোণে হয় মহিলা দলহে বেছি, হয় কিন্তু পুৰুষৰ দল বহুত কম। হয় যাই নহওক হৰিনামৰ প্ৰতি আগ্ৰহ আগবাঢ়িছে, হয় গুৰুজনাৰ চৰ্চা কৰিছে, হয় বৰ ভাল হৈছে। হয় গতিকে হৰিনামবিলাক অলপ বেলেগ। হৰিনাম বুলি ক'লে মই আজি এই মুহূৰ্তত মোৰ অতি ভাল লগা হৰিনাম গাই, টোকাৰী গীত গাই ভাল লাগে। এজন ব্যক্তিৰ নামেই মই প্ৰথম ল'লে ভাল হ'ব। যদি আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ আছিলে, তেওঁ গাইছিলে, বহুত ভাল ভাল গীত গাইছে। তেওঁলোকে আগৰ যিসকলৰ পৰা তেওঁলোকে যেনেকৈ খগেন দা বা জ্যোতি হাজৰিকা, আমাৰ যোৰহাটৰ জ্যোতি হাজৰিকা বুলি ক'লে আপোনাৰ দিহানামৰ সম্ৰাট, আমাৰ খগেন দা শ্ৰদ্ধাৰ, হয় নহয়, টোকাৰী গীতৰ সম্ৰাট। এনেকুৱা সকলৰ এইবিলাক টোকাৰী গীত আৰু হৰিনাম, আমাৰ যেনেকৈ ধৰক শ্ৰদ্ধাৰ জ্যোতি হাজৰিকা ডাঙৰীয়াই গাই যোৱা কিছুমান নাম আজিও মানুহে পাহৰিব নোৱাৰিব, মনত পৰে। মোৰ যদিও নিজে লিখা আছে, তথাপিতো মই এই তেওঁ কিছুমান গীত হৰিনাম বহুত ভাল পাওঁ। মই এটা হৰিনাম বহুত ভাল পাইছিলোঁ, এতিয়াও গাই থাকোঁ, আৰু সকলোৱে মুখে মুখে সকলোৱে গাই থাকে। তেওঁৱে লিখিছিল আৰু তেওঁৱে গাইছিল, তেওঁ সুৰ কৰিছিল। চাগে মনত পেলাই দিলে মনত পৰিব নহয় জানো, গাই দিলে সকলোৱে গম পাব। সেইজনেই হৈছে যোৰহাটৰ বাহনাৰ শ্ৰদ্ধাৰ হৰিনামৰ দিহানামৰ সম্ৰাট জ্যোতি হাজৰিকাদেৱ। তেওঁ কিন্তু আমাৰ মাজৰ পৰা খুব সোনকালে আঁতৰি গ'ল। আমি বৰ দুখ প্ৰকাশ কৰিছোঁ, মুহূৰ্তত মনত পৰিছে। এনেকুৱা এজন ব্যক্তি যাৰ কণ্ঠ শুনিলে এবাৰ নহয় দুবাৰ নহয় হাজাৰবাৰ শুনি থাকিবলৈ মন যায়। তেওঁ মানে কণ্ঠত সৰস্বতী মাতৃ লাগ আছিল, বহুত সুন্দৰ গাই, মুখখন মেলি দিলে যে কি গাব ভাবিব নালাগে আৰু। গতিকে অকণমান গুণগুণাই দিওঁ, সময়ো কম। নিশ্চয় নিশ্চয়। আমাৰ গুৰুজনাৰ ওপৰত লিখিছিলে, এই শংক গুৰু জিলিকি আছে কীৰ্তন অসমৰ পাতে পাতে, মাধৱদেৱো জিলিকি আছে ঘোষাৰত নাৱলীৰ মাজে মাজে, চোৱা হাস্ত মেলি আমাক নেপেলাই বাঠেলি, চোৱা হাস্ত মেলি আমাক নেপেলাই বাঠেলি, দুয়োজনাৰ গুণ গান ঘোষিছে জগতে, অ শংকৰ মাধৱ মূৰ্তি দেখা পাবা তাতে। এইবোৰ কিমান সুন্দৰ অৰ্থ থকা গীত
তেওঁ লিখি থৈ গৈছিলে হয় গতিকে এনেকুৱা ধৰণৰ এইবিলাক হৈ নামত পৰে হয় আপোনাক গতিকে ঢোলটো দিলে সকলো বাদ্য কৰি পেলাব পাৰে নেকি নহয় এইটো মই নেগেৰা লাগে কিন্তু হৈ নামত নাই কাৰণে ওচৰত এই গতিকে এই ঢোলতে তালটো ৰাখি দিলোঁ অকণমান মানে তেতিয়া সুন্দৰভাৱে ফুটি গাবলৈ উঠিছে। অকণমান ভাল লাগিব হয় সেইকাৰণে ঢোলতে বজাই দিলোঁ দেই ৰাইজসকল ডাইৰেক্ট নধৰিব একচুৱেলি মানে কি হয় হৰিনাম বা দিহানাম নেগেৰাতহে গাব লাগে হয় মোৰ ওচৰত নাই কাৰণে এনেই মই ঢোলতে তালটো ঢোলত অকমান ৰাখি ধৰি পেলাই দিছে। অকণমান গালোঁ ডাইৰেক্ট নধৰিব কিন্তু দেই বহু ঠাইত দেখিছো আপোনাক ভাওনা বিচাৰক হিচাপেও আপুনি ইতিমধ্যে মই হয় হয় আপুনি হয় ইতিমধ্যে আসন অলংকৃত কৰিছে কিন্তু যিহেতু আমাৰ সময়টো একেবাৰে তাকৰ গতিকে এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম বৰ্তমান শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ইয়াতে হৈছিলে হয় ভাওনাৰ অপূৰ্ব সৃষ্টি তেখেতে অসমতেই কৰিছিলে কিন্তু অলপ আগত যেতিয়া আপুনি কৈ থৈ গ'লে বিহুৰ সুৰক্ষা সমিতিৰ কথা গতিকে মই বৰ্তমান সময়ত আপোনাক সুধিব বিচাৰিছোঁ বা জানিব বিচাৰিছোঁ বৰ্তমান অসমত কিন্তু ভাওনা সুৰক্ষা সমিতিৰ দৰে এখন সমিতি গঠন কৰিবলগীয়া এটা পৰ্যায় আহি পৰিছে হয় হয় যিহেতু আপুনি আধ্যাত্মিক দিশতো যথেষ্ট হয় আপোনাৰ হয় দখল আছে হয় হয় অকণমান আপোনাৰ মত জানিব পাৰিলে আমি ভাল পাম আচলতে গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা এই আধ্যাত্মিক হয় ভাওনা আচলতে আমাৰ মাজলৈ থৈ গৈছে ভাওনাৰ যোগেদি সকলোকে বুজাই থৈ গৈছে যে তেওঁ এইখিনি লিখি থৈ নোযোৱা হ'লে আমাৰ মাজতে অসমীয়াৰ মাজতে ইজনে সিজনৰ মাজত মতভেদ হ'লহেঁতেন কিছুমান ধৰক নামঘৰ প্ৰতিষ্ঠা কৰি থৈ গ'ল যেনেকৈ হয় নামঘৰত ধৰ নাম ল'ব পৰাকৈ তেওঁ লিখি থৈ গৈছে হয় ৰাইজ একত্ৰিত কৰি একত্ৰিত কৰি। নামঘৰত যেনেকৈ আমি বাৰ্ষিক কৰ্ম কিছুমান যদি আমি এনেকৈ নামঘৰত সকলোকে লগাই থৈ নাযাওঁ মানুহৰ মাজত হয়তো হাই কাজিয়া লাগিব পাৰে হয় সেয়ে তেওঁ কিমান চিন্তা কৰি আধ্যাত্মিক চিন্তা কৰি এইখিনি লিখি থৈ গৈছে এতিয়া এইখিনি যদি নাথাকিলেহেঁতেন হয়নে হয় আমাৰ মাজত মানে ইজনৰ প্ৰতি মানুহৰ মনৰ ভাৱবিলাক বেয়া হৈ গৈ থাকিলেহেঁতেন ভাওনাৰ যোগেদি মানুহ বুজাই থৈ গৈছে যে দুষ্টক দমন শান্তক পালন হয়নে এই যোগেদি বুজাই থৈ গৈছে যে এইখিনি বেয়া কৰিলে কি হ'ব আৰু এভাগ ভাওনাত তেওঁ লিখি থৈ গৈছে চৰিত্ৰসমূহত এখন নাটকৰ কাহিনী যে ভগৱানে জুখি চাই কোনোবা এজনক আজি ধৰক অন্ধ কৰিলে কোনোবা এজনক বনবাসলৈ পঠিয়ালে সেইখিনি হৈছে এটা উপমা দেখুৱাইছে ৰাইজক যে এইটো কৰিলে এইটো হ'ব হয়নে এইটো কৰিলে এইটো হ'ব গতিকে ভাল পথত গ'লে ভাল হ'ব বেয়া পথত গ'লে সেই নাটকৰ যোগেদি এই ধৰ্ম আধ্যাত্মৰ যোগেদি নাটকৰ মাজেদি আমাৰ অসমীয়া মাজত আমাৰ মাজত এৰি থৈ গৈছে বিলাই থৈ গৈছে এইসকলৰ মাজেদি চৰ্চাখিনি আগবঢ়াই যাব লাগিব বুজাই থৈ গৈছে যে ভাল পথত যাব লাগিব এই নাটকৰ যোগেদি বুজাই থৈ গৈছে হয়নে নহয় এই আধ্যাত্মিক এই ভাওনা এতিয়া প্ৰতিযোগিতা যে ভাওনা গুৰুজনাই লিখি থৈ যোৱা এই ভাওনা প্ৰতিযোগিতা এতিয়া প্ৰচাৰ আৰু প্ৰসাৰ অসমত চুকে কোণে বহুত ভাওনা দৌল হৈছে আৰু প্ৰচাৰ আৰু প্ৰসাৰ হোৱাৰ কাৰণে আমি ভাল পাইছোঁ গুৰুজনাৰ এই লিখি থৈ যোৱা এইখিনি খুব বহলভাৱে প্ৰচাৰ হৈছে হয় নাই বৰ ভাল হৈছে কিন্তু ইয়াতে আমি ক'ব দৰে আচলতে কি হৈছে মোক কথা এটা এই নাটকৰ যোগেদি ভাওনাৰ যোগেদি মোৰ কথা এটা ক'লা তুমি অসমৰ বিভিন্ন ঠাইত বিচাৰকৰ কথাটো যে ক'লা একচুৱেলি মই ভাওনা বিচাৰক কৰা নাই কিয় কৰা নাই সেই কথাটো মই ক'বলৈ বিচাৰিম ভাওনা মইতো সৰুকালৰ পৰা কৰিছোঁ কিন্তু মই যেতিয়া ক্লাছ 6-7 পৰা ঢোলো কান্ধত ল'লোঁ তাৰ লগে লগে খোলো কান্ধত লৈছোঁ মোৰ দেউতাৰ এজন বৰবায়ন আছিল মোৰ দেউতা এজন বায়ন আছিল বৰবায়ন তেওঁৰ যোগেদি মোৰ পিতৃৰ যোগেদিয়ে মই খোল বাদ্যভাগ কান্ধত লৈ আগবাঢ়ি গ'লোঁ কিন্তু বিচাৰকৰ ভাওনা বহুত কৰিলোঁ এতিয়ালৈকে কৰি আছোঁ আমনি নালাগে গুৰুজনাই দি থৈ যোৱা এই ধৰ্মীয় আধ্যাত্মিক এতিয়াও আমনি লগালে ইমান বছৰ মোক ভাওনা কৰা খুব কমেও 35 বছৰ কম নহ'ব আকৌ বায়ন কৰা কিন্তু মই আজি এই চেনেলৰ যোগেদি মই জনাবলৈ বিচাৰিম বা মই কিন্তু বহুত বায়ন কৰিলোঁ আগৰ দিনত আমাৰ দীঘল নাট 100 পেজ 110 পেজ 115 পেজ এনেকুৱা নাটকৰ দীঘল নাটবিলাক আমি যে কৰিছিলোঁ ৰাতিপুৱাই যায় 4-5টা বজালৈকে আমাৰ হয় তেতিয়া দিনৰ পৰা মই বায়ন কৰা হয় নে নহয়
তেতিয়াহে প্ৰতিযোগিতাৰ কাৰণে নাটবিলাক কপি কৰি ছুটি হ'ল, ছুটি হ'ল হয় নে বা নহয়? 3 ঘণ্টা মই হৈ কেতিয়াবা যদিও বায়ন কৰিছোঁ, যদিও প্ৰতিযোগিতা ওলালে, হয় মই আজি চেনেলৰ যোগেদি কৈছোঁ, মই ভাওনা প্ৰতিযোগিতাও কৰা নাই, মই অ'। ভাওনাৰ বিচাৰকো কৰা নাই, এইবাবেই কৰা নাই। আজি গুৰুজনাই এই নাটক লিখি থৈ গ'ল। আজি গুৰুজনাৰ লিখি থৈ যায় এই নাটভাগত মই বিচাৰক কৰিব পৰা মোৰ ক্ষমতা আছে নে নাই? মই নিজকেই মই উপলব্ধি কৰিছোঁ, মই আনৰ কথা নকওঁ। হয় মই নিজে প্ৰতিষ্ঠা কৰিছোঁ, মই নিজে মই কৈছোঁ যে লিখি থৈ যোৱা নাটভাগত মই বিচাৰক কৰিব পৰা মোৰ ক্ষমতাটো আছে জানো? গুৰুজনাৰ ওপৰত লিখি থৈ যোৱা নাটভাগত, হয়নে? সেয়েহে বহুত জেগালৈ মাতিবলৈ বিচাৰে, ফোন কৰে যে আমি ভাওনা প্ৰতিযোগিতা পাতিছোঁ, আপুনি বিচাৰকত বহি দিবচোন, আপুনি বহুত বায়ন কৰিলে, এনে কয়। কিন্তু মই ভাল পাওঁ, মই এই যোগেদি মোক চিনিও পায়, বায়ন বুলিও চিনি পায়, ওজা বুলিও চিনি পায়। কিন্তু বিচাৰকত বহিবলৈ অকণমান ভয় লাগে। কিজানি মই শুদ্ধ বিচাৰ কৰিছোঁ নে নাই? মই নিজতহে কৈছোঁ, মই আনতো নকওঁ। কিন্তু কিজানি হয় নে নহয়? কিজানি মই নোৱাৰিম নেকি ইমানখিনি বুজা ল'ব? তেওঁ দি থৈ যোৱা এইখিনি শব্দ, উচ্চাৰণকাতে গাঁথনি, ৰাগ, তাল, মান, খোলৰ ঘাট, কিজানি মই পাৰিম নে নোৱাৰিম? নোৱাৰিলে কিজানি মোৰ বেয়া লাগে, কিবা দুখ লাগিব নেকি? ভাবি পেলাই কিজানি মই শুদ্ধ বিচাৰ কৰিব নোৱাৰিম, কৰি পেলাই মই বিচাৰকত কিন্তু বহা নাই। মই ভাওনা বিৰাট ভাল পাওঁ, এতিয়াও মই ভাওনা কৰিবলৈ মাতিলে কৰি থাকোঁ। আৰু ভাওনা প্ৰতিযোগিতা নকৰিলোঁ মানে কথাটো অন্য একো নাই, মই প্ৰতিযোগিতাটো নোসোমালোঁ। প্ৰতিযোগিতালৈ আহি গ'ল, মোৰ এনেকুৱা লাগে, মোৰ মনৰ ভাৱটো মই কৈ দিওঁ দেই, প্ৰতিযোগিতা কৰিম, পাম নে নাপাম? নেপালেতো মোৰ মান সন্মান থাকিব নাথাকে, কিজানি এনেকুৱা হ'ব নেকি? মোৰ সেই ভাৱটো আগতে খুব আহিছিলোঁ। মই ভাল পাওঁ, এতিয়া প্ৰতিযোগিতা কৰিছে, চাবলৈ যাওঁ, সকলো লগত যোগাযোগ আছে, কমিটিত থাকোঁ। আপুনি নিজে মই নিজেই নকৰিলোঁ মানে এনেকুৱা প্ৰতিযোগিতা কৰি দিলে নাই, প্ৰতিযোগিতা কৰি দিয়াৰ লগে লগে মোৰ এনেকুৱা এটা ভাৱে মই পাম নেপাম আকৌ, নেপালে বৰ মানুহৰ ওচৰত লাজ পাম নি, মোৰ সেই ভাৱটো আহিলেও খুব দেই। সেইকাৰণে মই প্ৰতিযোগিতা নকৰিলোঁ, মই বিৰাট ভাল পাওঁ। কিন্তু আজিও ভাওনা কৰি আছোঁ, ৰাইজে মাতিলে এতিয়াও যাওঁ, ভাল পাওঁ। যিহেতু ভাওনা কৰি থকাৰ কথা ওলাইছে আৰু বাৰ্ষিক কৰ্মৰ কথাও আমাৰ ওলাই গ'ল, এটা কথা একদম একেবাৰে সময় নলওঁ আৰু 10-15 মিনিটত ফিনিছ কৰিম। এটা কথা জানিব বিচাৰিম, ধৰক জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলক আমি সেই বাৰ্ষিক যি আমাৰ সভা ভাওনা হয়, ভাওনালৈ মাতি আনো বা ৰাসৰ সময়ত আমি দেখোঁ তেওঁলোকক মাতি আনো, কিন্তু লাহে লাহে যেন তাৰ মাজতে যিখিনি আমি অকণমান ধেমেলীয়া সুৰেৰে বা বহুৱালী শব্দটোৱে মই ব্যৱহাৰ কৰিব লাগিব বৰ্তমান সময়ত, ভাওনাৰ মাজত সেই বহুৱালী এটা সৃষ্টি হৈছে নেকি বাৰু? যিহেতু আপুনি ইতিমধ্যে কৈছে বহুখিনি আপুনি ভাওনা কৰিছে। এইখিনি আচলতে আমি দেখিছোঁ বা শুনিছোঁ, আনৰ যোগেদিও শুনিছোঁ বা ইউটিউবতো চাইছোঁ, বিতৰ্কিত ভাওনা কাৰণেও অলপ বিতৰ্কিত নোহোৱা নহয়, আমি চেনেলত পাইছোঁ। কিন্তু ইউটিউবত আচলতে কি হয়, আজি ভ্ৰাম্যমানৰ এজন হেৰি হিচাপে, কমেডিয়ান হিচাপে, ভ্ৰাম্যমানৰ কিবা চৰিত্ৰ তাত কমেডিয়ান এটা থাকিব। আমাৰ আগৰ ভাওনা কিছুমানত কি হয়, আমাৰ দেউতাহঁতেও কৰিছিল বা আমিও কৰিছিলোঁ, যে দীঘল দীঘল নাটবিলাক আগত এটা পৰম্পৰা আছিলোঁ। পৰম্পৰাটো এনেকুৱা, ভাওনা কৰোঁতে ধৰক মাজতে ফুচুৰি দুজনমান ফুচুৰি বুলি কয় আগত এটা শব্দ, মানে এই কমেডিয়ান, মানে আমাৰ গাঁৱৰ শব্দত ফুচুৰি বুলি কয়, জমনি কৰে যে, তেনেকুৱা কিন্তু আগতে আছিলে যদিও এটা সীমাবদ্ধ এই নাটভাগৰ কাহিনী এটা লৈ পেলাই কিছুমান নাটকতো থাকে, তেনেকুৱা ফুচুৰি টাইপৰ বা কমেডি টাইপৰ নাটকৰ মাজতো থাকে। সেইখিনি নাটকৰ মাজেদি গ'লে একো দিগদাৰ নাথাকে। তাৰ ভিতৰতে কিছুমানে এনেকুৱা হয়, বেছি বহুৱালি কৰি দিয়ে, নাটকৰ বাহিৰলৈ গুচি যায়, তেতিয়া অকণমান আধুনিক প্ৰভাৱ এটা পৰে, সেইখিনি অলপ বিতৰ্কিত হ'লে যায়গৈ। আৰু ভ্ৰাম্যমানৰ কথাটো এনেকুৱা হ'ল, আহিছে বাৰু কিছুমান জেগাত আমি দেখিছোঁ, তেওঁলোকৰ ৰাসতেই হওক বা ভাওনাতেই হওক, তেওঁলোকে এইবিলাক ভ্ৰাম্যমান জগতৰ যিখিনি অভিনেতা, আপোনাৰ কমেডিয়ান, হয়নে নহয়, আজি ভাওনা এখন কৰিবলৈও ধৰক তেনেকুৱা এটা চৰিত্ৰ গাবলৈ তেওঁলোকক মাতি আনে, কিন্তু মাতি অনাত ডাঙৰ কথা নহয়, ভাওনা চবেই কৰিব পাৰে, চবৰ কাৰণে গুৰুজনাই লিখি থৈ গৈছে, আমাৰ কাৰণে লিখি থৈ গৈছে। কিন্তু কথাটো হ'ল কি, ভ্ৰাম্যমান তেওঁ কৰি থাকে, ভ্ৰাম্যমানত যিটো আপোনাৰ অভিনয় বা কমেডিয়ান আৰু ভাওনাৰ কমেডিয়ান, হয়নে নহয়, ভাওনাত যিখিনি কমেডিয়ান আপোনাৰ লিখা থাকে, সেইমতে তেওঁ অকণমান ৰং তমস্যা কৰাটো ডাঙৰ কথা নহয়। যদি কিছুমান আকৌ বাহিৰৰ শব্দ সোমায়, বহুৱালি কৰিবলৈ গ'লে অলপ বেয়া লাগে। সেইকাৰণে মানে এই কথাখিনি আহি পৰিছে যে ভ্ৰাম্যমানৰ কিছুমানে কয় আৰু যে ভ্ৰাম্যমান কৰা মানুহে আহি পেলাই ভাওনাত এনেকুৱা কমেডিয়ান কৰিছেহি, এইখিনি অলপ
কিবা অলপ বাহিৰলৈ গৈছে কথাখিনি এনেকৈ মই হয়। শুনিবলৈ কিন্তু পাইছোঁ। হয় মই তেওঁলোকক কিন্তু হেৰি কৰি কটাক্ষ কৰি কোৱা নাই দেই। হয় হয় মই এইটোৱে কৈছোঁ ভাওনা চবকে দি থৈ গৈছে, হয় তেওঁলোকেও কৰিব ভাওনা। হয় ভ্ৰাম্যমান কৰিলে যে ভাওনা কৰিব নোৱাৰিব কথা নাই, কথা নাই হয় নে নহয়? প্ৰতিজনে কৰিব পাৰিব, হয় খালি যেনিবা এই চৰিত্ৰটো লৈ পেলাই ৰূপায়ণ কৰিলে যি ভাগে আছে, হয় হয় নে নহয়? হয় হয় সেইমতে যদি ৰূপায়ণ কৰি যায় তেতিয়াহ'লে তেতিয়া আমাৰ একো কথা ক'বলগীয়া নাই নাথাকে, যাতে হয় অকণ বাহিৰলৈ বেছি বাহিৰলৈ গুচি যাব হয় নালাগে। হয় মানে এটা সীমাবদ্ধ হৈ থাকিব লাগে সীমাবদ্ধত যদি কমেডিয়ানটো কৰি যায় হয় তেতিয়া কোনেও বেয়া নাপায়, হয় তেতিয়া কোনোৱে সমালোচনা কৰিবলৈ সুবিধা নাপায়। সুবিধা নাপায় গতিকে সকলোকে আহ্বান জনাম, ঈশ্বৰৰ গুণানুকীৰ্তন সকলোৱে কৰিব পাৰে, নিশ্চয় গতিকে ভালকৈ কৰক, শুদ্ধ পথে যাওক। আমাৰ প্ৰজন্মইও যাতে সেই অনুকৰণ কৰি সুন্দৰভাৱে গুৰুজনাই আধ্যাত্মিক আৰু আগুৱাই আগলৈ লৈ যাওক, প্ৰসাৰ প্ৰসাৰ হওক। ইতিমধ্যে আধ্যাত্মিকৰ কথাও পাতিলোঁ, আধ্যাত্মিক দিশত আপোনাৰ যথেষ্ট দখল আছে আৰু কৰি যাওক এনেদৰে। যিহেতু ঢোলভাগ আছে, মই বিহুৰ হিচাপে আপুনি বিহুৱা হিচাপে আপোনাৰ কাষলৈ আহিছিলোঁ, গতিকে শেষত এটাই কথা সুধিব বিচাৰিম। বিহুৰ ইতিমধ্যে বিতৰ্কৰ কথাও আমি পাতি গ'লোঁ বা বিশ্ব দৰবাৰত কেনেদৰে প্ৰতিষ্ঠা কৰা হ'ল তাকো পাতি গ'লোঁ। তাৰ পাছতো এই বিহুৰ ভৱিষ্যত আপুনি কি বুলি ভাবে, আৰু শেষত নৱপ্ৰজন্মৰ হকে আপুনি কি আহ্বান জনাব? একেলগে মই কুৱেশ্যনটো সুধি দিছোঁ, আপুনি অকণমান ক'লে ভাল। নিশ্চয় নিশ্চয়, বৰ ভাল কুৱেশ্যন। বিশ্ব দৰবাৰত বিহু প্ৰতিষ্ঠিত হোৱা মানেই আমি অসমীয়া জাতিটোৰ গৌৰৱ, প্ৰথম কথা। নিশ্চয় বিহু যেতিয়া বিশ্ব দৰবাৰত বিহু প্ৰতিষ্ঠিত হ'ল, বিশ্ব দৰবাৰৰ পাছতো এতিয়া বিহুৱে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ল। গতিকে বিহু এতিয়া বহুত বহুত ওপৰত গ'ল, হয় বহুত ওপৰত গ'ল, আমাৰ অসমীয়া জাতিৰ কাৰণে বহুত গৌৰৱৰ কথা। গৌৰৱৰ কথা গতিকে আমি আৰু এটা এতিয়া আমাৰ গৌৰৱৰ কথা, বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ল। বিহু এতিয়া বিহুৰ বৰ্তমান হয় এটা ছাবজেক্ট, হয় বিহু এটা এতিয়া ছাবজেক্ট হিচাপে পঢ়িবলৈ পাইছে এতিয়া এটা মানে এইটো ছাবজেক্ট মানে মানে আৰু মই অসমীয়া শব্দ কিছুমান পাহৰি গৈছোঁ, হয় এটা পাঠ্যক্ৰম যিটো, বিষয় হয় নহয়, বিষয় যিটো হয় মানে অসমীয়া শব্দ কিছুমান পাহৰি গৈছোঁ, হয় আমাৰ বিষয়, বিহু বিষয়ত এতিয়া এটা পাঠ্যক্ৰম আহিলে। নিশ্চয় গতিকে বিহু ক্ৰমান্বয়ে পৰ্যায়ক্ৰমে আমাৰ প্ৰজন্মৰ কাৰণে ভাললৈ আহি আছে, নিশ্চয় আহি আছে। আগৰ বিহু এতিয়া বিহুৰ মাজত যথেষ্ট পাৰ্থক্য আহিছে, হয় নহয়? আমি যে বিহু মাৰিছিলোঁ পইচা পাতি নাই, চিল এখন দিয়ে, কাঁড় পেটি দিয়ে। আজি হয় 15 বছৰ আগৰ আমি মানপত্ৰ দেখুৱাব নোৱাৰোঁ। হয় এইবিলাক মই যে পাইছোঁ, হয় এইবোৰ খুব বেছি 15 বছৰ আগৰ নহয়, কিন্তু হয় 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 তাৰ পাছৰ পৰাহে আমি এইবিলাক পাছৰ প্ৰশংসা পত্ৰ পাইছোঁ। হয় বিহু মাৰি পেলাই আমি বিহু যক শ্ৰেষ্ঠ ঢুলীয়া বিহুৱা হিচাপে আমি পাইছোঁ। আগতে এইবোৰ একোৱেই নাই, হয় চিল কাপ এখন দিয়ে, মোৰ পুৰণা চিল এখন আছিলে, আৰু আছিলে, কি হ'ব ক'লে এতিয়া। চিলভাৰ অঁ, এতিয়া এখনহে আছেগৈ, বাকীবোৰ ক'ত কেনি থাকিলে, হয় এইবোৰ বেয়া হৈ গ'ল কিছুমান। হয় 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 কাপ আছিলে বহুত, হয় আগৰ পুৰণা হিচাপে চিলচৰপে চিলখনহে আছেগৈ। হয় গতিকে তেতিয়া বিহু এতিয়া বিহু, আমি আগত বিহু মাৰিবলৈ যাওঁ নিজৰ পইচা খৰচ কৰি, এতিয়া বাইক এখনো নাছিলে, চাইকেল মাৰি যাওঁ। নাই যোৱা। কাৰণ আগত এটা তেজত বিহু আছে আছিলে, ঢোলটো কান্ধতে লৈ, আৰু লগত আৰু এটা মানুহ ডবল লৈ পেলাই আমি এনেকৈ বিহু মাৰিছিলোঁ। হয় আমি আগৰখিনি কথা নকওঁৱেই, আমাৰ গুৰুসকলৰ কথা, আমাৰ দিনৰ কথাই কৈছোঁ। হয় গতিকে তেতিয়া বিহু এতিয়া মাজত পাৰ্থক্য যথেষ্ট আহিলে। এতিয়া বিহু মাৰি 10 মিনিট বিহু নাচি এক বিলাসীকে পাবলৈ সক্ষম হৈছে। প্ৰতিটো চেনেলত আজিকালি বিহু প্ৰতিযোগিতা পাতিছে, হয় নে নহয়? হয় বিহু গতিকে আমাৰ উঠি অহা প্ৰজন্মক কিমান সুবিধা দিছে প্ৰতিটো চেনেলে। হয় বিহুৱা প্ৰতিযোগিতা, হয় বিহুৱতী প্ৰতিযোগিতা, ঢোল বাদন প্ৰতিযোগিতা, হয় ওজা ঢোল বাদন প্ৰতিযোগিতা, হয় হয়নে? হয় হুঁচৰি প্ৰতিযোগিতা, মুকলি বিহু প্ৰতিযোগিতা, প্ৰতিটো প্ৰতিযোগিতাই এতিয়া আমাৰ চেনেলত সুবিধা দিছে বিহু জীয়াই থাকিবৰ কাৰণে, আগবাঢ়িবৰ কাৰণে। গতিকে আমাৰ প্ৰজন্মই ল'লেই হ'ল এইখিনি ভালকৈ নিশ্চয় শিকি। গতিকে বিহু এতিয়া বহুত আগবাঢ়িলে। 10 মিনিট নাচি এখন বিলাসী গাড়ী পায়, তাকে কি লাগিছে? সেইটোৱে 6 লাখ 7 লাখ টকীয়া। হয় 10 মিনিট নাচি 2 লাখ টকা এজনী বিহুৱতী। খালি মই এই চেনেলৰ যোগেদি কথা এষাৰ ওলাইছে কাৰণে মই চেনেলৰ যোগেদি, যদিও কুৱেশ্যনটো মোক সোধা নাই, প্ৰশ্নটো সোধা নাই, হয় বিহু কথাই ওলাই আছে যে, মই নিশ্চয় এটা কথাই চেনেলৰ যোগেদি মই ৰাইজক আহ্বান জনাম। বিহুৱতী প্ৰতিযোগিতা প্ৰতি বছৰে হৈ আছে আৰু হৈ থাকিব। বৰ্তমান আমাৰ মাজত হয় বিহুৱা প্ৰতিযোগিতাটো হেৰাই গৈছে। অঁ বিহুৱা প্ৰতিযোগিতা হেৰাই গৈছে, বিহুৰ নাম, হেৰাই গৈছে, পেঁপা প্ৰতিযোগিতা প্ৰতিযোগিতাটো হেৰাই বহুত গৈছে। সেৰেঙা হ'ল। মই আহ্বান জনাম, প্ৰতিযোগিতা পাতিলেহে বস্তু জীয়াই থাকিব। হয় পেঁপা প্ৰতিযোগিতা পাতক, হয় আগৰ পুৰণা পেঁপা যিখিনি বাদ্য আছিলে
সেইখিনি আজিকালি ল'ৰাই বজাবই নাজানে আগত পেপা কলি গত ফৰাছে আৰু দীঘলীয়া আছে পেপাটো বজায় আগত বুঢ়াসকলে আমাক বজাই শুনাই নহয় আজিকালি ল'ৰাই বজাব নাজানে আজিকালি ল'ৰাই চিধাই পেপাটোত বিহু গীত এটা বজায় আগত পেপাৰ কোট কিছুমান বেলেগ আছিলে কিছুমান গত কলি চুচনি পেপা বুলনি সেইবোৰ আমাক বজাই শুনাই আগৰ জ্যেষ্ঠসকলে গতিকে সেইসকলৰ ওচৰলৈ গ'লে পেপাৰ বাদকসকলক অনুৰোধ জনাইছোঁ তেওঁলোকৰ ওচৰলৈ যাওক কিছুমান বস্তু শিকিব পাৰিব এতিয়াও আছে কিছুমান আমাৰ মাজৰ পৰা হেৰাই গ'ল তেওঁলোকৰ শিল্পী কিছুমান বহুত আমাৰ মাজৰ পৰা আঁতৰি গ'ল যিসকল আছে এতিয়াও যথেষ্ট আছে তেওঁলোকৰ ওচৰলৈ যাওক বহুত পাব প্ৰতিভা বহুত আছে সেইখিনি ল'বলৈ চেষ্টা কৰা নাই এতিয়া নতুন নতুন কিবা পেপাত বিহু গানবোৰ গায় বিহু গীতবোৰ পেপাত বজায় হয়নে নহয় এই প্ৰতিযোগিতা পাতক বিহু নামৰ প্ৰতিযোগিতা পাতক আগৰ যিখিনি বিহু নাম বুলি যে কৈছোঁ মই সেই পুৰণা নামবোৰ তেতিয়াহে ওলাই আহিব প্ৰতিযোগিতা পাতিলেহে পুৰণা নামবোৰ ওলাই আহিব এতিয়া নহ'লে আমাৰ প্ৰজন্মই কেছেটৰ নামবোৰকে গাই থাকিব কেছেটত গোৱা এই নতুন নামবোৰ আগৰ নামবিলাক ওলাই আহক আমাৰ আইতাসকলে গোৱা দেউতাসকলে গোৱা ককাসকলে গোৱা সেই নামবিলাক প্ৰতিযোগিতা পাতিলে ওলাই আহিব হয়নে নহয় গতিকে প্ৰতিযোগিতা সকলোৱে পাতক আৰু লগতে বিহুৱা প্ৰতিযোগিতাটো পাতক কাৰণ বিহুৱতী প্ৰতিযোগিতাত যদি 2 লাখ টকা দিব পাৰে বিহুৱা প্ৰতিযোগিতাটোত নালাগে 2 লাখ দিব বিহুৱা প্ৰতিযোগিতাটোক 50 টকা দিয়কচোন এতিয়া কি কৰে ক'ত পাতি পেলাই কি কৰে 10,000 টকা দিয়ে 5,000 টকা দিয়ে 10,000 5,000 কিয় দিব এজনী নাচনীত যেতিয়া 7টা ল'ৰা বা বিহুৱা নাচনীৰ লগত সংগত কৰি থাকে হয়নে নহয় 2 লাখ টকা 1.5 লাখ টকা 1 লাখ টকা দিয়ে সেই বিহুৱাৰ লগতো 7জনেই থাকে কোম্পানী অংশগ্ৰহণকাৰী হয়নে নহয় বিহুৱাজনৰ সৈতে 8 আৰু নাচনীৰ সৈতে এইপিনে 8 হয় নহয় তেওঁলোককো দিয়ক 50,000 টকা দিয়ক প্ৰতি মঞ্চতে অসমত পাতক আপুনি চাব বিহুৱা তুমি চাবা বিহুৱা কিমান সৃষ্টি হ'ব এতিয়া সেই পইচা পাতি নিদিয়াৰ কাৰণে বিহুৱা প্ৰতিযোগিতাত বিহুৱা সৃষ্টি হোৱা নাই নাচনী যিমান সৃষ্টি হৈছে অসমত বিহুৱা কিন্তু কম বিহু নচা বিহুৱাৰ কথা কৈছোঁ মই ঢোল বজোৱা পেপা বজোৱাৰ কথা মই কোৱা নাই সেইসকলকো বিহুৱা বুলিয়ে কয় যি নাচিব সেইজনো বিহুৱাৰ কথাটো বেলেগ গতিকে তেওঁলোককো দিয়ক 50,000 দিয়ক 2 লাখ টকা নিদি পেলাই 1.5 লাখ দি পেলাই 50,000টো বিহুৱালৈ লৈ আনকচোন হয়নে নহয় তেতিয়া নিশ্চয় বিহুৱা সৃষ্টি হ'ব আৰু আমাৰ মাজত প্ৰজন্ম আৰু বিহুৱা এনেকে আমাৰ বিহু জীয়াই থাকক বিহুৱা বিহুৱা সংখ্যা বাঢ়ি গৈ থাকক নাচনী যেনেকৈ সংখ্যা বাঢ়িছে বিহুৱা সংখ্যা বাঢ়ি গৈ থাকক আগ্ৰহটো আহিব তেতিয়া আগ্ৰহ আহিব আৰু এতিয়া আহ্বান জনাম আমি এতিয়া বিয়াত নাচনী নচোৱালোঁ আমি ল'ৰা ছোৱালী এতিয়া মুখতহে কৈছোঁ আমি 15 বছৰ আগত এনেকৈ বিহু মাৰোঁ আমি ইমান পুৰস্কাৰ পাইছিলোঁ যদি আমাক ল'ৰা ছোৱালীয়ে সুধি দিয়ে আপোনাৰ 15 বছৰ আগত কি প্ৰমাণ আছে মই আগতেও কৈ গ'লোঁ দেখুৱাব নোৱাৰিম কিন্তু সেইকাৰণে মই আহ্বান জনাম এতিয়া নাচনীৰ লগত বা বিহুৱাৰ লগত 7জনে যে অংশগ্ৰহণ কৰিব হুঁচৰি দলবিলাকক যে নাচনীজনী নচোৱালে প্ৰাইজমণি পালে সকলোৱে তাৰ অংশগ্ৰহণৰ পইচাটো কিবা এটা পালে সকলোৱে কিন্তু নাচনীগৰাকী মানপত্ৰখন থাকি যায় স্থায়ী হিচাপে যে মই বিহু নাচিছিলোঁ বিহুদিন নাচিছিলোঁ ভৱিষ্যতলৈকে তেওঁ সেই মানপত্ৰখন থাকি গ'ল আমাৰ বিহুৱাসকলক কি হয় শুনক গোটেই ছিজনটো আখৰা কৰি মাহ জুই আখৰা কৰিব নাচনীৰ লগত লাগি ফুৰে কিন্তু বিহুৱাসকলৰ প্ৰমাণপত্ৰ নাই সেই নাচনী নচোৱাৰ লগতে সেই বিহুৱাসকলক অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰতিটো মঞ্চতে বিহুৱাসকলক এখন মানপত্ৰ দিব নোৱাৰি নেকি যে আমি ইমান কষ্ট কৰি মাহ জুই আখৰা কৰি নাচনীসকলক লৈ ফুৰে আৰু বিহুৱাসকল নহ'লে নাচনী কেনেকৈ নাচিব তুমি কোৱাচোন বাৰু পেপাটো নবজালে ঢোলটো নবজালে বিহু নামখা নেগালে নাচনীজনী কেনেকৈ নাচিব সেইকাৰণে মই আহ্বান জনাম সকলোকে প্ৰতিটো মঞ্চতে সেই এখন মানপত্ৰত বহুত পইচা নাযায় এতিয়া এজন শিল্পীক বিহু গীত গাবলৈ যেতিয়া এজন শিল্পীক 5 লাখ 6 লাখ টকা বা 3 লাখ 2 লাখ যিয়ে নহওক যেতিয়া দিব পাৰে সেই মানপত্ৰখন দিবলৈ বহুত টকা নালাগে নহয় তেওঁলোককো দিয়ক শিল্পীসকলকো দিয়ক মই এইটো কোৱা নাই দেই ইমান লৈছে মই হিংসা দেখা নাই আমিও শিল্পীটো আমি পালে আমিও ভাল পাম মই এইটোৱে কৈছোঁ শিল্পীসকলক যেনেকৈ ধৰক দিব পাৰিছে সকলোৱে এখেতলোকো শিল্পী গতিকে এখেতলোকক এখন মানপত্ৰ দি প্ৰতিটো মঞ্চতে দি গ'লে মানে তেওঁলোকে উৎসাহ পাহিব যে আমি এইটো মঞ্চত এখন মানপত্ৰ পালোঁ পিছলৈ তেওঁলোকৰ থাকি যাব ল'ৰা ছোৱালীক দেখুৱাব পাৰিব হয়নে যুগ যুগান্তৰ থাকি যাব ভাবিব যে এনেই মোৰ হ'লে যে আই যে কোনোবা আজি আহিছে যদি মোৰ এই মানপত্ৰখিনি যদি মই সজাই নথলোহেঁতেন কোনে জানিলেহেঁতেন যে ৰঞ্জিত গগৈ এজন বিহুৱাই নে ঢুলীয়াই নে বায়েনে নে কি কৰে হয় নহয় তেওঁলোকেও যাতে সেই মানপত্ৰ
এনেকৈ যদি ঘৰত সজাই থৈ দিয়ে গম পাব যে এইজন কিন্তু বিহুৱা দেই বিহুৱা। বা এজন ঢুলীয়া দেই এজনে নাম গায় দেই হয়। এজন প্ৰতিভাৰ আছে এজন ভাল প্ৰতিভাৱান ব্যক্তি হয় হয়নে হয় হয় চিনি পাব চিনি পাব আচলতে মই আহ্বান জনাম এই চেনেলৰ যোগেদি সকলোৱে এইটো কৰক হয়। বিহু আৰু আগলৈ গৈ থাকিব বিহু হয়। জীয়াই থাকিব হয় হয়নে হয় বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত বিহু হৈ গ'ল হয় গতিকে আমাৰ অসমীয়া জাতিৰ কাৰণে বহুত গৌৰৱৰ নিশ্চয় গতিকে আজি এনেকুৱাও হৈছে যিকোনো এটা বস্তু যদি সম্পূৰ্ণকৈ শিকে হয় আধাখনীয়া নহয় সম্পূৰ্ণকৈ সম্পূৰ্ণকৈ হয় গুৰু লৈ শিকিব লাগিব হয়নে যেন গুৰু লৈ পেলাই যিকোনো ক্ষেত্ৰত সংস্কৃতি বহুত আছে কৃষ্টি সংস্কৃতি তাৰ ভিতৰত অকল ঢোল খোলেই নহয় কোনোবাই আজি খেলা ধূলা কৰিও জীৱন অতিবাহিত কৰি আছে খেলা ধূলা কৰিও তেওঁ এটা পৰিয়াল চলাই আছে পৰিয়াল চলাই আছে হয় নহয় খেলিবলৈ গ'ল বাহিৰত খেলিবলৈ গ'ল হয় আজি কোনোবাই ক্ৰিকেট খেলিছে কোনোবাই বক্সাৰ কোনোবাই ট্ৰাকাণ্ডো যিয়ে নহওক কোনোবাই ঢোল বজায় কোনোবাই পেঁপা বজায় কোনোবাই বিহু গীত গায়ওতো পৰিয়াল চলাই আছে নিশ্চয় আছে নাই উম। তাৰ লগতে কৃষ্টিও জীয়াই ৰখা হ'ল নিজৰ পৰিয়ালো পৰিয়াল পাল দিলে হয় হয় সেইটোৱে হয় নে নহয় হয় চব হ'ল হয় গতিকে এনেকে আগুৱাই লৈ যাওক সকলোকে নিশ্চয়। আহ্বান জনাইছোঁ হয় গতিকে আমি সকলো ভালে কুশলে থাকক এই চেনেলৰ যোগেদি সকলোকে নমস্কাৰ জনাইছোঁ সকলোৱে ভালে কুশলে থাকক মিলিজুলি থাকক কৃষ্টি সংস্কৃতিৰ যোগেদি আমি সকলো অভিভাৱকসকলক জনাব বিচাৰিছোঁ উঠি অহা কণ কণ ল'ৰা ছোৱালী সকলোকে প্ৰতিভা সংস্কৃতি কৃষ্টি সংস্কৃতিয়ে তেওঁলোকক আগুৱাই লৈ গৈ লৈ যাওক এদিন নিশ্চয় তেওঁলোকে সুফল দেখুৱাব আৰু নিজৰ ঠাইডোখৰলৈ গৌৰৱ কৰিবলৈ সক্ষম হ'ব আচলতে অশেষ ধন্যবাদ থাকিলে বহু কথা পাতিলোঁ আজি আপোনাৰ সৈতে যদি কিবা নুসুধিবলগীয়া কিবা আপোনাক যদি প্ৰশ্ন কৰিলোঁ আপোনাৰ মনো কষ্ট দিলোঁ তেতিয়াহ'লে এজন নিজৰে ভাতৃ বুলি ক্ষমা কৰি দিব নাই ভাল লাগিলে আজি সুদূৰ শিৱসাগৰৰ পৰা জাজিয়ামগুৰিৰ পৰা আহি গৌৰীসাগৰৰ পৰা আহি এই অভাজনৰ ঘৰত উপস্থিত হোৱাৰ বাবে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ মই এজন একেবাৰে গাঁৱৰ পৰিৱেশৰ শিল্পী হয় মই একদম ফুটুকানিৰ মাজত আছোঁ দেই বৰ্তমান ফুটুকানিৰ মাজৰ পৰা মই কৃষ্টি সংস্কৃতি জীয়াই ৰাখিছোঁ আৰু গতিকে যিমান পাৰিছোঁ কণ কণ উঠি অহা প্ৰজন্মক যিমানকণ পাৰিছোঁ যিমানকণ মই শিকিলোঁ সেইকণকে লৈ আগবাঢ়ি গৈ আছোঁ আৰু ল'ৰা ছোৱালীও আগবঢ়াই নি আছোঁ গতিকে মোৰ ঘৰত এনেকৈ উপস্থিত হোৱাৰ বাবে অজানিতে বৰ লৰালৰিকৈ অহা হ'ল ময়ো যিখিনি আচলতে কম বুলি ভাবোঁ সেইখিনিও পটককৈ সুধি দিলে নাহে এনেই বহুত কথা ক'ব পাৰি হয়নে এই এনেকৈ মানে চেনেলৰ যোগেদি পটককৈ সুধি দিলে পটককৈ নাহে ইয়াতে হয়তো আমাৰো কিছু কথা ক'বলৈ যাওঁতে হয়তো আগপাছ থাকি গৈছে আৰু এইখিনি ভুল ভ্ৰান্তিখিনি আপোনালোকে শুধৰাই ল'ব সকলোকে নমস্কাৰ জনাইছোঁ আৰু এনেকৈ আহি মোৰ পৰা কেইটামান চমুকৈ সাক্ষাৎকাৰ লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ চেনেলটি আগুৱাই যাওক আৰু আগন্তুক দিনত আৰু এনেকৈ সুন্দৰভাৱে ইয়াতকৈ যাতে এই চেনেলৰ যোগেদি আগবাঢ়ি যাব পাৰোঁ তাৰে কামনা কৰিছোঁ ধন্যবাদ